নমস্কাৰ সকলোকে পুনৰবাৰ লাৰ্ণ উইথ এছপিকে ইউটিউব চেনেললৈ মই সুৰজ শৰ্মাই স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল, সকলোৱে ধুনীয়াকৈ পঢ়া শুনা কৰি আছে। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে হু ইলেক্টছ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ যিজন ৰাষ্ট্ৰপতি হেড অফ দ্য ষ্টেট হয়, এই হেড অফ দ্য ষ্টেট বা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি কোনে নিৰ্বাচন কৰে? মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট বুলি ক'লে কিহৰ কথা কৈছে? মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট বুলি কৈছে ক'লে লোকসভা আৰু ৰাজ্যসভাৰ যিবিলাক MP আছে এইবিলাকক কি বুলি কোৱা হয়? MP বুলি কোৱা হয়। MP লোকসভা আৰু ৰাজ্যসভাই কি কৰিব পাৰে বুলি কৈছে? নিৰ্বাচন কৰিব পাৰে বুলি কৈছে। এইটো সঁচা হয় জানো? ঠিক আছে, এইটো সঁচা নহয়, কাৰণ আমি এইটো সঁচা নহয় বুলি জানো। তাৰপাছত দিয়া আছে ষ্টেট গভৰ্ণৰ্ছ, ৰাজ্যিক যিবিলাক ৰাজ্যপাল আছে, আমাৰ ভাৰতবৰ্ষৰ যিমানখন ৰাজ্য আছে সেই ৰাজ্যৰ যিবিলাক ৰাজ্যপাল আছে সেই ৰাজ্যপালে কি কৰিব? নিৰ্বাচিত কৰিব বুলি কৈছে। এইটো আমি সত্য নহয় বুলি জানো। তাৰপৰা সুপ্ৰিম কোৰ্টৰ যিবিলাক জাজেছ থাকিব, ন্যায়াধীশসকল থাকিব, এই ন্যায়াধীশসকলে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব বুলি কৈছে। এইটো একেবাৰে শুদ্ধ নহয়। তাৰপিছত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইলেক্টৰেল কলেজ কনচিষ্টিং অফ MPs এণ্ড MLAs। ইয়াত কি হৈছে? সাংসদ আৰু বিধায়কেৰে গঠিত নিৰ্বাচনী মহাবিদ্যালয়ে কি কৰিব? ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰিব। যিটো আপোনালোকে কি কৰিছে? এনচাৰ শুদ্ধ দিবলৈ সক্ষম হৈছে। যিসকলে অপশ্যন বি দিছে, মানে আপোনালোকে সকলোৱে এনচাৰ বি দিছে, তেওঁলোকৰ এনচাৰ শুদ্ধ হৈছে। আৰু আমি অলৰেডি আলোচনা কৰি আহিছোঁ এইটো বিষয়, হয় নাই? কৰিছিলোঁ নাই? আমাৰ নিশ্চয় মনত আছে যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কাৰণে ইলেক্টৰেল কলেজ গঠন কৰা হয়, আৰু সেই ইলেক্টৰেল কলেজত কোন কোন থাকে সেই সম্পৰ্কে আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ। আপোনালোকৰ নিশ্চয় মনত আছে চাগে। তাৰপিছত নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ। এতিয়া এজন ব্যক্তি, ভাৰতবৰ্ষৰ নাগৰিক এজনে যদি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হ'ব বিচাৰে, তেতিয়াহ'লে সেই ব্যক্তিজনৰ ন্যূনতম বয়স কিমান হ'ব লাগিব? কিমান বছৰ হোৱা এজন ব্যক্তিয়ে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হ'ব পাৰিব? এতিয়া ভাৰতবৰ্ষৰ যিটো প্ৰেচিডেণ্ট হয়, এই প্ৰেচিডেণ্টটোৰ ওপৰত বা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ ওপৰত প্ৰত্যেকটো পৰীক্ষাতে একোটা কুৱেশ্যন অহা আমি দেখিবলৈ পাওঁ। প্ৰত্যেকটো পৰীক্ষাতে কুৱেশ্যন আহে। সেইকাৰণে আমি এই কুৱেশ্যনৰ এনচাৰটো জানিব লাগিব, বা ৰাষ্ট্ৰপতিৰ ওপৰত কুৱেশ্যন বহুতবাৰ সুধিয়ে থাকে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 35 years। যি ভাৰতবৰ্ষৰ এজন নাগৰিক যদি ৰাষ্ট্ৰপতিৰ হোৱাৰ কাৰণে যোগ্যতা যদি আমি চাওঁ বা ৰাষ্ট্ৰপতিৰ অৰ্হতা আমি চাওঁ, তেতিয়াহ'লে তেওঁ কি হ'ব লাগিব? তেওঁৰ ন্যূনতম বয়স 35 বছৰ হ'ব লাগিব, ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব। সেইখিনি আমি ধুনীয়াকৈ পঢ়ি আহিছিলোঁ নাই? ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন চি। যিসকলে অপশ্যন চি দিছে তেওঁলোকৰ এনচাৰ শুদ্ধ হৈছে। যদি MP ৰাজ্যসভা হ'বলগীয়া হয়, তেতিয়াহ'লে তেওঁৰ বয়স কিমান হ'ব লাগিব? MP ৰাজ্যসভা হ'বৰ কাৰণে এজন ব্যক্তিৰ ন্যূনতম বয়স কিমান হ'ব লাগিব? MP ৰাজ্যসভা হ'বলৈ কিমান বছৰ লাগিব? পটাপট কমেণ্ট কৰি জনাই দিয়ক। কিমান বছৰ হ'ব লাগিব MP ৰাজ্যসভাৰ সাংসদ হ'বৰ কাৰণে এজন ব্যক্তিৰ ন্যূনতম বয়স কিমান হ'ব লাগিব? কিমান বছৰ হোৱা এজন ব্যক্তি ৰাজ্যসভাৰ সদস্য হ'ব পাৰিব? কিমান বছৰ হ'ব লাগিব? ৰাজ্যসভাৰ সদস্য হ'বলৈ কিমান বছৰ হ'ব লাগিব? ৰাজ্যসভাৰ সদস্য হ'বৰ কাৰণে মঞ্জু বৰুৱাই দিছে ইয়াৰ শুদ্ধ উত্তৰ। কিমান হ'ব লাগিব? 30 বছৰ হ'ব লাগিব। আকৌ MP লোকসভা হ'বৰ কাৰণে কিন্তু বয়স কিমান হ'ব লাগিব? 25 হ'ব লাগিব, 25 বছৰ হ'ব লাগিব। এইটো আমি মনত ৰাখিব লাগিব, কাৰণ বহুতবাৰ পৰীক্ষাত আহি যায়, বহুতবাৰ পৰীক্ষাত অহা আমি দেখিবলৈ পাওঁ। ঠিক আছে, যিহেতু কলিতা ইয়াৰ এনচাৰ দিছে। নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ। কুৱেশ্যনখিনি ইজি পাইছে? এতিয়া চাওক, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ বাবে নিৰ্বাচন কৰা হয়। এতিয়া কিমান কাৰ্যকালৰ বাবে বা কিমান দিনৰ কাৰণে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয়? কিমান সময়ৰ কাৰণে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ কাৰণে নিৰ্বাচন কৰা হয়, বা ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান হয়? কিমান হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি এজনক কিমান সময়ৰ কাৰণে? 5 বছৰৰ কাৰণে কি কৰা হয়? নিৰ্বাচিত কৰা হয়। কিমান বছৰৰ কাৰণে? 5 বছৰৰ কাৰণে নিৰ্বাচিত কৰা হয়। ৰাষ্ট্ৰপতিৰ যিটো কাৰ্যকাল হয়, এই কাৰ্যকালটো কিমান হ'ব? 5 বছৰ হ'ব। ক্লিয়াৰ আছে? সকলো ক্লিয়াৰ হৈ আছে? নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ।
এটা চাওক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি শপত কোনে প্ৰদান কৰে এটা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ যিটো পদ হয় এই পদটো গ্ৰহণ কৰাৰ আগতে তেওঁ কি কৰিব লাগিব শপত গ্ৰহণ কৰিব লাগিব এটা ৰাষ্ট্ৰপতিক শপত গ্ৰহণ কোনে কৰায় ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক শপত গ্ৰহণ কোনে কৰায় ভাৰতবৰ্ষৰ যিজন ৰাষ্ট্ৰপতি হ'ব তেওঁ নিজৰ পদ গ্ৰহণ কৰাৰ আগতে বা কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে কি কৰিব লাগিব শপত গ্ৰহণ কৰিব লাগিব আৰু সেই শপত বাক্য পাঠ কোনে কৰায় চিফ জাষ্টিচ অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ যিজন মুখ্য ন্যায়াধীশ হ'ব এই মুখ্য ন্যায়াধীশজনে কি কৰিব শপত বাক্য পাঠ কৰাব এতিয়া আপোনালোকৰ কাৰণে কুৱেশ্যন হ'ল ভাৰতবৰ্ষৰ বৰ্তমান সময়ত চিফ জাষ্টিচ কোন হয় মুখ্য ন্যায়াধীশ কোন হয় আৰু এটা কুৱেশ্যন অসমৰ পৰা ভাৰতবৰ্ষৰ চিফ জাষ্টিচ হোৱা এজন ব্যক্তি আৰু বৰ্তমান সময়লৈকে এজন ব্যক্তিয়ে হৈছে তেওঁ হৈছে কোন ৰঞ্জন গগৈ এইটো নামটো মই কৈ দিছোঁ আপোনালোকক ৰঞ্জন গগৈ হয় ৰঞ্জন গগৈ হয় এই নামটো মই কৈ দিছোঁ এতিয়া আপোনালোকে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ যিজন চিফ জাষ্টিচ হয় সেই চিফ জাষ্টিচজনৰ নাম আপোনালোকে কমেণ্ট কৰি জনাই দিব কোন হয় বৰ্তমান সময়ত তাৰপিছত আমি নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ি যাওঁ এতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে যেতিয়া সংবিধান অৱমাননা কৰে বা সংবিধানৰ মতে কাম নকৰে সংবিধান অৱমাননাৰ নামত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি কি কৰিব পাৰি অপসাৰণ কৰিব পাৰি এতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক অপসাৰণ কৰিব পাৰি কিহৰ যোগেদি অপসাৰণ ৰিমুভ কৰিব পাৰি নিজৰ পদৰ পৰা যেটো ভাৰতবৰ্ষৰ সংবিধানৰ 61 নম্বৰ আৰ্টিকলত উল্লেখ কৰা আছে এতিয়া কোনটোৰ যোগেদি কেনেকৈ কৰা হ'ব পাৰে কিহৰ যোগেদি ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা কি কৰিব পাৰি অপসাৰণ কৰিব পাৰি বা ৰিমুভ কৰিব পাৰি প্ৰেচিডেণ্ট পদৰ পৰা এজন ব্যক্তিক বা প্ৰেচিডেণ্টক ৰিমুভ কৰিব পাৰি কিহৰ যোগেদি ইম্পিচমেণ্টৰ যোগেদি কিহৰ যোগেদি ইম্পিচমেণ্টৰ যোগেদি অৰ্থাৎ মহা অভিযোগৰ ভিত্তিত কি কৰিব পাৰি ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা অপসাৰণ কৰিব পাৰি অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হ'ব ইয়াৰ কি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো আমি চাই লওঁ ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হৈছে এটা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ইলেকশ্যনৰ কাৰণে কি কৰা হয় ইলেক্টৰেল কলেজ গঠন কৰা হয় বা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ যিটো ইলেক্টৰেল কলেজ গঠন কৰা হয় বা ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কে কোনটো আৰ্টিকলত এই কথা উল্লেখ কৰা আছে 52 নম্বৰ আৰ্টিকলত কিহৰ কথা উল্লেখ কৰা আছে 52 নম্বৰ আৰ্টিকলত ভাৰতবৰ্ষৰ বাবে এজন ৰাষ্ট্ৰপতি থাকিব এই কথা উল্লেখ কৰা আছে এতিয়া ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কে ক'ত উল্লেখ কৰা আছে 61ত ইম্পিচমেণ্টৰ কথা উল্লেখ কৰা আছে 61ত কিহৰ কথা উল্লেখ কৰা আছে ইম্পিচমেণ্টৰ মহা অভিযোগৰ কথা উল্লেখ কৰা আছে ইয়াৰ শুদ্ধ উত্তৰটো গকুল তামাঙে দিছে ইয়াৰ শুদ্ধ উত্তৰ ফাৰ্ষ্টত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি 54 নম্বৰ যিটো আৰ্টিকল ভাৰতবৰ্ষৰ সংবিধানৰ 54 নম্বৰ আৰ্টিকলত এই কথা উল্লেখ কৰা আছে ৰাষ্ট্ৰপতি নিৰ্বাচন যিটো নিৰ্বাচনৰ বিষয় উল্লেখ কৰা আছে ঠিক আছে এই কথা আমি মনত ৰাখিব লাগিব বহুত বেছি গুৰুত্বপূৰ্ণ হয় নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ এটা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি এজন কি হয় ইণ্ডিয়াৰ কি হয় প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ দ্য কি হয় হেড অফ দ্য গভৰ্ণমেণ্ট তাৰপিছত ৰাষ্ট্ৰৰ মুৰব্বী হেড অফ দ্য ষ্টেট হেড অফ দ্য জুডিচিয়াৰী নে কমাণ্ডাৰ অফ আৰ্মি ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ভাৰতবৰ্ষৰ হেড অফ দ্য ষ্টেট মুৰব্বী ৰাষ্ট্ৰৰ মুৰব্বী হয় ৰাষ্ট্ৰপতি গভৰ্ণমেণ্টৰ মুৰব্বী কোন হ'ব PM চৰকাৰৰ মুৰব্বী কোন হয় PM হয় এইটো আমি মনত ৰাখিব লাগিব এতিয়া কাৰ নামত কেন্দ্ৰীয় চৰকাৰৰ সকলো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হয় এতিয়া কাৰ নামত ভাৰতবৰ্ষৰ যিটো এক্সিকিউটিভ একশ্যনবিলাক হয় এই এক্সিকিউটিভ একশ্যনবিলাক লোৱা হয় বা কৰা হয় কাৰ নামত আমাৰ ভাৰতবৰ্ষৰ মুৰব্বী যিজন হয় ভাৰতবৰ্ষৰ মুৰব্বীৰ নামতে আমাৰ ভাৰতবৰ্ষৰ যিটো শাসন ব্যৱস্থা হয় এই শাসন ব্যৱস্থাটো পৰিচালিত কৰা হয় অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ যিটো আইন হয় সেই আইনবিলাকৰ শেষৰ যিটো সন্মতি হয় সেই সন্মতিটো কোনে দিয়ে ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে আৰু ৰাষ্ট্ৰপতিৰ নামতে আমাৰ যিবিলাক কাৰ্যকৰী
যিটো ব্যৱস্থা হয় এই ব্যৱস্থাটো কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমাৰ ভাৰতবৰ্ষৰ যিটো শাসন ব্যৱস্থা হয় এই শাসন ব্যৱস্থাটো কাৰ নামত পৰিচালিত হয় ৰাষ্ট্ৰপতিৰ নামত পৰিচালিত হয় ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে গম পাইছে তাৰপিছত আমি নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ি যাওঁ এতিয়া চাওক ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে এতিয়া ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে যিটো আমি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাৰ ভিতৰত আমি আলোচনা কৰি আহিছিলোঁ এতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে এতিয়া ৰাষ্ট্ৰপতিয়ে কোনটো আৰ্টিকল অনুসৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে কোনটো আৰ্টিকলৰ যোগেদি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে কোনটো আৰ্টিকলৰ অনুসৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো 352 নম্বৰ আৰ্টিকল হয় এই 352 নম্বৰ আৰ্টিকল অনুসৰি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে এইটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় ইয়াক আমি মনত ৰাখিব লাগিব বহুত বেছি গুৰুত্বপূৰ্ণ হয় আৰু ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে এই ইয়াৰ যিটো ইমাৰ্জেঞ্চি পাৱাৰ হয় সেই ইমাৰ্জেঞ্চি পাৱাৰটো তিনিটা আৰ্টিকলৰ যোগেদি লাভ কৰিছে যেটো ভাৰতবৰ্ষৰ সংবিধানৰ 352 নম্বৰ আৰ্টিকল 356 নম্বৰ আৰ্টিকল আৰু 360 নম্বৰ আৰ্টিকল এই তিনিটা আৰ্টিকলৰ যোগেদি ৰাষ্ট্ৰপতিয়ে কি পাইছে ইমাৰ্জেঞ্চি পাৱাৰ পাইছে আৰু যেটো ইমাৰ্জেঞ্চি পাৱাৰ হয় সেই ইমাৰ্জেঞ্চি পাৱাৰক আমি তিনিটা ভাগত ভাগ কৰিব পাৰো তিনি ধৰণৰ ইমাৰ্জেঞ্চি তিনিটা আৰ্টিকলৰ যোগেদি ৰাষ্ট্ৰপতিয়ে লাভ কৰিছে এটা প্ৰথম যেটো আৰ্টিকল হয় সেই আৰ্টিকল মানে এ 352 নম্বৰ যেটো আৰ্টিকল হয় এই আৰ্টিকলৰ অনুসৰি কি কৰিব পাৰে নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে নেশ্যনেল ইমাৰ্জেঞ্চি ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে এটা ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা তিনিটা কাৰণত ঘোষণা কৰিব পাৰে আকৌ ইয়াত কি হয় এটা হৈছে ইন্টাৰনেল ডিস্টাৰবেন্স যদি আভ্যন্তৰীণ অশান্তিময় পৰিৱেশ সৃষ্টি হয় তেতিয়াহলে ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে যেটো 1975 চনত ঘোষণা কৰিছিল তাৰ পাছত যদি ভাৰতবৰ্ষই অন্য কোনো ৰাষ্ট্ৰৰ লগত যুদ্ধত লিপ্ত হ'ব লগা হয় যেটো ভাৰত আৰু পাকিস্তানৰ মাজত যেটো যুদ্ধ হৈছিল সেই যুদ্ধৰ সময়ত কি কৰিছিল ভাৰতবৰ্ষই এই যেটো 2 নম্বৰ যেটো ইমাৰ্জেঞ্চি হয় এই ইমাৰ্জেঞ্চিটো ঘোষণা কৰিছিল তাৰ পাছত ভাৰতবৰ্ষক যদি কোনো বৰ্হি শক্তিয়ে আগ্ৰাসন চলায় ভাৰতবৰ্ষক যদি কোনো বৰ্হি শক্তিয়ে আগ্ৰাসন চলায় তেতিয়াও ভাৰতবৰ্ষই কি কৰিব পাৰে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে 352 নম্বৰ আৰ্টিকলৰ যোগেদি কি কৰিব পাৰে ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে যেটো প্ৰথমবাৰৰ বাবে ঘোষণা কৰা হৈছিল যেটো কেতিয়া ঘোষণা কৰা হৈছিল 1962 চনত যেতিয়া আমাৰ ভাৰতবৰ্ষত কি হৈছিল চীন দেশৰ আগ্ৰাসন চলিছিল চীন দেশৰ আগ্ৰাসনৰ সময়ত ভাৰতবৰ্ষত কি কৰা হৈছিল নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছিল এইখিনি কথা আমি মনত ৰাখিব লাগিব তাৰ পিছত আমাৰ 356 নম্বৰ আৰ্টিকল এই 356 নম্বৰ আৰ্টিকল অনুসৰি যদি কোনো ৰাজ্য এখনে কোনো ষ্টেট এখনে কি কৰিব নোৱাৰে ষ্টেট এখনে সাংবিধানিকভাৱে কাৰ্য সম্পাদন কৰিব নোৱাৰে ইয়াত ষ্টেট যেটো মেকানিজম থাকিব এই মেকানিজম যদি ফেল হৈ যায় তেনে ক্ষেত্ৰত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে সেই যিখন ৰাজ্য হয় সেই ৰাজ্যত কি কৰিব পাৰে প্ৰেসিডেন্ট ৰুল ঘোষণা কৰিব পাৰে ঠিক আছে প্ৰেসিডেন্ট ৰুল ঘোষণা কৰিব পাৰে ষ্টেট ইমাৰ্জেঞ্চি ইয়াক আমি কি কওঁ প্ৰেসিডেন্ট ৰুল এটো আমাৰ কিমান নম্বৰ আৰ্টিকলত আছে 356 তাৰ পাছত যদি দেশত অৰ্থনৈতিক সংকটে দেখা দিয়ে অৰ্থনৈতিক দুৰৱস্থায় দেখা দিয়ে দেখত তেতিয়া হলে আৰ্টিকল 360 অনুসৰি কি কৰিব পাৰে ফাইনান্সিয়েল ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে আৰু বৰ্তমান সময়লৈকে ভাৰতবৰ্ষত কি হোৱা নাই এবাৰো বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব লগা হোৱা নাই ঠিক আছে আমাৰ আৰ্টিকল 352 নম্বৰ যেটো হয় এটো কিমান বাৰ ইউজ কৰা হল 3 বাৰ ইউজ কৰা হল 3 বাৰ ইউজ কৰা হল এটো আমি অলৰেডি গম পালো আৰু ইমাৰ্জেঞ্চি কিমান প্ৰকাৰৰ আছে কিমান প্ৰকাৰৰ আমি পালো 3 প্ৰকাৰৰ পালো মানে 3টা আৰ্টিকলৰ যোগেদি ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা তাৰ পাছত প্ৰেসিডেন্ট ৰুল ৰাষ্ট্ৰপতি শাসন আৰু এটা পালো আমি কি ফাইনান্সিয়েল ইমাৰ্জেঞ্চি বা বিত্তীয় জৰুৰীকালীন অৱস্থা এই 3টা আৰ্টিকলৰ যোগেদি এই তিনি ধৰণৰ ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে আৰু 370 যেটো আৰ্টিকল হয় এই আৰ্টিকলটো আমাৰ কাৰ লগত ৰিলেটেড আছিল কাশ্মীৰৰ লগত ৰিলেটেড আছিল JNK ৰ লগত ৰিলেটেড আছিল কিন্তু ইয়াক বৰ্তমান সময়ত কি কৰা হল কৰ্তন কৰি দিয়া হল এই কথাও আমি মনত ৰাখিব লাগিব এতিয়া ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল
এইটো বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু বহুতবাৰ পৰীক্ষাত আহি থাকে। আৰু যিজন ভাৰতবৰ্ষৰ সংবিধান সভাৰ পাৰ্মানেণ্ট প্ৰেচিডেণ্ট আছিলে, সেই পাৰ্মানেণ্ট প্ৰেচিডেণ্টজনেই পিছলৈ গৈ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'ল আৰু একেৰাহে দুবাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছিলে, যি আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কোন আছিলে? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে ভাৰতবৰ্ষৰ প্ৰথমজন ৰাষ্ট্ৰপতি। কোন আছিলে? ৰাজেন্দ্ৰ প্ৰসাদ আছিলে। ঠিক আছে, এইটো আমি মনত ৰাখিব লাগিব। বি আৰ আম্বেদকাৰ কোন আছিলে? আমাৰ আইন মন্ত্ৰী আছিলে, লগতে তেখেত কি আছিলে? ভাৰতবৰ্ষৰ কনষ্টিটিউশ্যন যিটো সভা হয়, কনষ্টিটিউট এছেম্বলি, এই কনষ্টিটিউট এছেম্বলিৰ যিটো ড্ৰাফটিং কমিটি হয়, এই ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে। কি আছিলে? ড্ৰাফটিং কমিটিৰ চেয়াৰপাৰ্চন আছিলে, চেয়াৰমেন আছিলে। আৰু ইয়াত কি আছিলে? 7জনীয়া কমিটি আছিলে। এই 7জনীয়া কমিটি আছিলে, মনত ৰাখিব লাগিব। তাৰপাছত জৱাহৰলাল নেহৰু ভাৰতবৰ্ষৰ কি আছিলে? ফাৰ্ষ্ট PM আছিলে। ফাৰ্ষ্ট PM, ভাৰতবৰ্ষৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিলে। চৰ্দাৰ বল্লভভাই পেটেল, তেখেত আমাৰ ভাৰতবৰ্ষৰ যিটো বৃহৎ ভাৰতবৰ্ষ বা আমাৰ যিটো বৰ্তমান সময়ত আমি ভাৰতবৰ্ষ দেখি আছোঁ, এই ভাৰতবৰ্ষ নিৰ্মাণৰ ক্ষেত্ৰত বহুত বেছি ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে। তেখেতক আমি আইৰণ মেন অফ ইণ্ডিয়া বুলিও জানো। তেখেতক আমি কি বুলি জানো? আইৰণ মেন অফ ইণ্ডিয়া বুলি জানো। ভাৰতৰ লৌহ পুৰুষ, ভাৰতবৰ্ষৰ লৌহ পুৰুষ বুলি আমি কাক জানো? চৰ্দাৰ বল্লভভাই পেটেলক জানো। ঠিক আছে, এইখিনি আমি মনত ৰাখিব লাগিব। আশাৰ কাৰণেই জীৱনটো আছে, হয় নহয়? জীৱনত যদি আশাই নাথাকিলেহেঁতেন তেতিয়াহ'লে জীৱনৰ অৰ্থই নাথাকে। সেইকাৰণে আশা আছে কাৰণেই জীৱন আছে। ADI 3 পইণ্ট হ'ব, কেলে নহ'ব? ঠিক আছে, তাৰপিছত আমি নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ি যাওঁ। এতিয়া চাওক, প্ৰধানমন্ত্ৰী এজনক কি কৰা হয়? নিযুক্তি দিয়া হয়। প্ৰধানমন্ত্ৰী এজন কেনেকুৱা ধৰণৰ ব্যক্তি? এপইণ্টেড ব্যক্তি হয়। প্ৰধানমন্ত্ৰীয়ে কি পায়? এপইণ্টমেণ্ট পায়। প্ৰধানমন্ত্ৰী এজন এপইণ্টেড ব্যক্তি হয়। আৰু ভাৰতবৰ্ষৰ যিজন প্ৰধানমন্ত্ৰী হয়, এই প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? কোনে নিযুক্তি দিয়ে? নিযুক্তি দিবৰ কাৰণে এজন ব্যক্তি থাকিব লাগিব। সেই ব্যক্তিজন বা এটা পজিশ্যনে কি কৰে? এপইণ্টমেণ্ট দিয়ে। সেই পজিশ্যনটো কি হয়? কোনটো পজিশ্যনে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কি কৰে? এপইণ্টমেণ্ট দিয়ে। কোনটো পজিশ্যনে এপইণ্টমেণ্ট দিয়ে? এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে কি কৰে? প্ৰধানমন্ত্ৰীক এপইণ্টমেণ্ট দিয়ে। ঠিক আছে, এতিয়া প্ৰধানমন্ত্ৰীজন কেনেকুৱা ধৰণৰ ব্যক্তি হয়? প্ৰধানমন্ত্ৰীজন এজন এপইণ্টমেণ্ট পোৱা ব্যক্তি হয়। এই কথা আমি মনত ৰাখিব লাগিব। এতিয়া যিটো ৰাজনৈতিক দলে জেনেৰেল ইলেকশ্যন যিটো হয়, জেনেৰেল ইলেকশ্যন বা লোকসভাৰ যিটো ইলেকশ্যন হয়, এই লোকসভাৰ ইলেকশ্যনৰ পিছত যিটো ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে, সংখ্যাগৰিষ্ঠতা মানে কি আছিলে? আমি সকলোৱে জানো, আধাতকৈ এক বেছি। যিটো দলে ৰাজনৈতিক দলে কি পায়? সংখ্যাগৰিষ্ঠতা পায়, সেই ৰাজনৈতিক দলৰ নেতাজনক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে PM হিচাপে কি কৰে? এপইণ্টমেণ্ট দিয়ে। যদি কোনো এটা ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে, তেতিয়াহ'লে যিটো ৰাজনৈতিক দলে বৃহৎ যিটো ৰাজনৈতিক দল হয়, সেই বৃহৎ ৰাজনৈতিক দলৰ নেতাক ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিব পাৰে। অৱশ্যে নিযুক্তি দিলেও সেই নেতাজনে নিৰ্দিষ্ট সময়ৰ ভিতৰত কি কৰিব লাগিব? তেওঁ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। যদি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁ প্ৰধানমন্ত্ৰী হিচাপে বৰ্তি থাকিব নোৱাৰিব। ঠিক আছে, এইখিনি আমাৰ ক্লিয়াৰ হৈ আছে। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোনে নিযুক্তি দিয়ে? ভাৰতবৰ্ষৰ প্ৰেচিডেণ্টে, অৰ্থাৎ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে এপইণ্টমেণ্ট দিয়ে। এতিয়া চাওক, প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে মাষ্ট বি এ মেম্বাৰ অফ। আমাৰ ভাৰতবৰ্ষৰ যদি প্ৰধানমন্ত্ৰী হ'ব লগা হয়, তেতিয়াহ'লে তেওঁ ক'ৰ মেম্বাৰ হ'ব লাগিব? ক'ৰ সদস্য হ'ব লাগিব বুলি সুধিছে। এতিয়া ভাৰতবৰ্ষৰ যদি প্ৰধানমন্ত্ৰী হ'ব লগা হয়, তেওঁ সদস্য হ'ব লাগিব। ক'ৰ সদস্য হ'ব লাগিব? যদি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব লগা হয়, তেতিয়াহ'লে তেওঁ কি হৈছে? ৰাজ্যসভাৰ সদস্য হ'ব লাগিব, মানি ল'ব পাৰি। তাৰপাছত কৈছে
অনলি বুলি কৈছে অনলি বুলি ক'লে আমি মানি ল'ব নোৱাৰোঁ কেৱল বুলি কোৱাৰ লগে লগে আমাৰ বহুত কুৱেশ্যনখিনি আমি কি কৰি দিব পাৰোঁ কাটন দিব পাৰোঁ যদি ৰাজ্যসভা বুলি থকা হ'লে কনচিডাৰ কৰিব পাৰিলোহেঁতেন ঠিক আছে যেতিয়া অনলি শব্দ আহে তেতিয়া আমি কাটি দিব পাৰোঁ তেতিয়া ইয়াতো অনলি আছে অনলি লোকসভা আছে লোকসভা অনলি হ'ব নোৱাৰে লোকসভা আৰু ৰাজ্যসভা দুয়োটাই হ'ব হয় নাই ইয়াত কি কৈছে আইদাৰ লোকসভা অৰ ৰাজ্যসভা হয় লোকসভা নাইবা ৰাজ্যসভাৰ সদস্য হ'ব লাগিব যিকোনো এটা হাউচৰ তেওঁ সদস্য হ'ব লাগিব যদি কোনো এজন ব্যক্তি কোনো এটা হাউচৰ সদস্য নহয় আৰু ৰাষ্ট্ৰপতিয়ে তেওঁক এপইণ্টমেণ্ট দিয়ে তেতিয়াহ'লে তেওঁ নিৰ্দিষ্ট সময়ৰ ভিতৰত দুইটা হাউচৰ ভিতৰত এটা হাউচৰ কি হ'ব লাগিব সদস্য হ'ব লাগিব এতিয়া প্ৰধানমন্ত্ৰীৰ এজ কিমান হ'ব লাগিব এতিয়া প্ৰধানমন্ত্ৰীৰ বয়স প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে তেওঁৰ এজ এটা লাগিব নিৰ্দিষ্ট সময় এটা থাকিব লাগিব এতিয়া এই এজটো কিমান হ'ব এতিয়া চাওক প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে যিটো ন্যূনতম বয়সৰ কথা সোধা হৈছে এতিয়া প্ৰধানমন্ত্ৰী যদি লোকসভাৰ পৰা হয় তেওঁ লোকসভাৰ যদি সদস্য হয় তেতিয়াহ'লে তেওঁৰ বয়স কিমান হ'ব লাগিব 25 ইয়াৰ্ছ হ'ব লাগিব 25 বছৰ হ'ব লাগিব যদি সেই প্ৰধানমন্ত্ৰীজন ক'ৰ পৰা আহে ৰাজ্যসভাৰ পৰা আহে তেতিয়াহ'লে তেওঁৰ বয়স কিমান হ'ব লাগিব তেওঁৰ বয়স হ'ব লাগিব 30 বছৰ 30 বছৰ হ'ব লাগিব ঠিক আছে যদি লোকসভাৰ পৰা তেওঁ প্ৰধানমন্ত্ৰী হয় তেতিয়াহ'লে তেওঁৰ বয়স হ'ব লাগিব 25 আৰু যদি ৰাজ্যসভাৰ পৰা তেওঁ আহে তেতিয়াহ'লে তেওঁৰ বয়স হ'ব লাগিব 30 এতিয়া গম পালো যদি একো মেনশ্যন নকৰাকে প্ৰধানমন্ত্ৰীৰ কাৰণে ন্যূনতম বয়স কিমান বুলি আহে তেতিয়াহ'লে আমি কি কৰিব লাগিব 25 টোকে আমি শুদ্ধ বুলি ক'ব লাগিব যদি স্পেচিয়েলি মেনশ্যন কৰি দিয়ে যদি প্ৰধানমন্ত্ৰীজন ৰাজ্যসভাৰ পৰা হয় আৰু যদি প্ৰধানমন্ত্ৰীজন ৰাজ্যসভাৰ পৰা আহে তেতিয়াহ'লে তেওঁৰ ন্যূনতম বয়স কিমান হ'ব লাগিব যদি ৰাজ্যসভাৰ পৰা তেওঁ আহে তেতিয়াহ'লে তেওঁৰ বয়স 30 বছৰ হ'ব লাগিব কাৰণ ৰাজ্যসভাৰ যিটো মেম্বাৰ হয় এই মেম্বাৰ হ'বৰ কাৰণে ন্যূনতম বয়স কিমান হয় 30 বছৰ হয় ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন পাজুল লগাবৰ কাৰণে আহি যাব পাৰে কেতিয়াবা সেইকাৰণে আমি এনেকুৱা ধৰণৰ কুৱেশ্যনো চাব লাগিব যাতে এনেকুৱা ধৰণৰ পাজুল আহিলে আমি শুদ্ধ কৰিব পাৰোঁ এটা কোনটো আৰ্টিকুলত প্ৰধানমন্ত্ৰী নিযুক্তিৰ সংজ্ঞা দিয়া হৈছে এটা কোনটো আৰ্টিকুলত প্ৰধানমন্ত্ৰী নিযুক্তিৰ কথা উল্লেখ কৰা আছে হুইচ আৰ্টিকল ডিফাইন্স দ্য এপইণ্টমেণ্টছ অফ দ্য প্ৰাইম মিনিষ্টাৰ এটা প্ৰেচিডেণ্টে এপইণ্টমেণ্ট দিব এতিয়া কোনটো আৰ্টিকুলত এই কথা উল্লেখ কৰা আছে ক'ত উল্লেখ কৰা আছে আৰ্টিকল নম্বৰ কিমানত উল্লেখ কৰা আছে আৰ্টিকল নম্বৰ 75 নম্বৰ আৰ্টিকলত উল্লেখ কৰা আছে ঠিক আছে এইটো আমি মনত ৰাখিব লাগিব বহুত বেছি ইম্পৰ্টেণ্ট হয় এতিয়া কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত কোনে অধ্যক্ষতা কৰে হু চেয়াৰ দ্য মিটিংছ অফ ইউনিয়ন কেবিনেট আমাৰ যিটো ইউনিয়ন কেবিনেট হয় সেই ইউনিয়ন কেবিনেটৰ যিটো মিটিং হয় এই ইউনিয়ন কেবিনেটৰ মিটিংবিলাকৰ অধ্যক্ষতা কোনে কৰে কোনে অধ্যক্ষতা কৰে যিটো আমাৰ কেবিনেট হয় এই কেবিনেটৰ অধ্যক্ষতা কোনে কৰিব ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে কেবিনেটৰ যিটো হেড হয় হেড কোন হ'ব প্ৰধানমন্ত্ৰী হয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত থাকিব কেবিনেট হয় নাই প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ৰাষ্ট্ৰপতিক সহায় কৰিবৰ কাৰণে কেবিনেট থাকিব এইটো কথা আমি পঢ়ি আহিছিলোঁ এতিয়া কেবিনেটৰ যিটো মিটিং হয় এই কেবিনেটৰ মিটিংবিলাকৰ চেয়াৰমেন কোন হ'ব প্ৰাইম মিনিষ্টাৰ হ'ব এতিয়া প্ৰাইম মিনিষ্টাৰ ইজ দ্য লিডাৰ অফ আমাৰ যিটো প্ৰধানমন্ত্ৰী হয় এই প্ৰধানমন্ত্ৰীজন নেতা হয় ক'ৰ নেতা হয় প্ৰধানমন্ত্ৰীজন ক'ৰ নেতা হয় আমাৰ ভাৰতবৰ্ষৰ যিজন প্ৰধানমন্ত্ৰী হয় সেই প্ৰধানমন্ত্ৰীজন নেতা হয় ক'ৰ নেতা হয় তেওঁ ক'ৰ নেতা হয় আমাৰ ভাৰতবৰ্ষৰ যিজন প্ৰধানমন্ত্ৰী হয় সেই প্ৰধানমন্ত্ৰীজন ক'ৰ নেতা হয় তেওঁ হয় ক'ৰ হয় ৰাজ্যসভাৰ হয় নেকি তেওঁ লোকসভাৰ হয় নেকি নে দুইটা হাউচৰ হয় নে উচ্চতম ন্যায়ালয়টো নহয় এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব প্ৰধানমন্ত্ৰী এজন যিকোনো এটা হাউচৰ সদস্য হ'ব লাগিব যিকোনো এটা হাউচৰ ক'ৰ হ'ব লাগিব হয় ৰাজ্যসভাৰ হ'ব লাগিব নাইবা ক'ৰ হ'ব লাগিব লোকসভাৰ হ'ব লাগিব এটা কুৱেশ্যনটো সুধিছে কি প্ৰধানমন্ত্ৰীজন নেতা হয় ক'ৰ নেতা হয়
প্ৰধানমন্ত্ৰীজন সদায় কোৰ নেতা হ'ব অপচন সি দিছে বহুতে প্ৰধানমন্ত্ৰীজন কিয়ৰ নেতা হয় সদায় প্ৰধানমন্ত্ৰীজন লোকসভাৰ নেতা হয় সদায় কোৰ নেতা হয় লোকসভাৰ তেওঁ যিকোনো এটা হাউচৰ পৰা আহিব পাৰে কিন্তু তেওঁ নেতা কোৰ হয় লোকসভাৰ নেতা হয় কাৰণ লোকসভাতে আমাৰ জনসাধাৰণৰ প্ৰতিনিধিসকল প্ৰত্যক্ষভাৱে আহে তাৰপিছত আমি নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ি যাওঁ এতিয়া চাওক দ্য টাৰ্ম অফ দ্য প্ৰাইম মিনিষ্টাৰ ইজ ভাৰতবৰ্ষৰ যিটো প্ৰধানমন্ত্ৰী হয় এই প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল হ'ল আমাৰ ভাৰতবৰ্ষৰ যিটো প্ৰধানমন্ত্ৰী হয় এই প্ৰধানমন্ত্ৰীৰ কাৰ্যকালটো কিমান হয় প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল কিমান হয় প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল কিমান হয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল কিমান হ'ব পাৰে এতিয়া চাওঁ ইয়াত নিৰ্ধাৰণ কৰা হৈছে 5 বছৰ লোকসভা ভংগ নোহোৱালৈকে 6 বছৰ বা ডিচাইডেড বাই প্ৰেচিডেণ্ট ভাৰতবৰ্ষ বাই দ্য প্ৰেচিডেণ্ট বুলি কৈছে ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত ল'লে কি কৰিব পাৰে যিকোনো সময়তে ভংগ কৰিব পাৰে বুলি উল্লেখ কৰা আছে ঠিক আছে ইয়াত কোনে কোনে দিছে অপচন এ দি আছে বহুতে আৰু অপচন বি দি আছে বহুতে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে অপচন চিও দি আছে বহুতে চি নহয় চিটো দিয়া নাই চি নহয় ঠিক আছে দুইজনে চি দিছে চি নহয় ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব এ বি নে ডি হ'ব কি হ'ব পাৰে বহুতে এ দি আছে এটো মই ক্লিয়াৰ কৰি দিম আপোনালোকক ইয়াত কি কোৱা হৈছে ফিক্সড এট 5 ইয়াৰ্ছ ইয়াত কি বুলি কৈছে ফিক্স কৈছে 5 বছৰ এতিয়া মই কৈ দিওঁ যদি ভাৰতবৰ্ষৰ কোনো এজন প্ৰধানমন্ত্ৰী কাৰ্যকাল চলি আছে আৰু লাষ্টৰ যিটো বছৰ হয় এতিয়া নৰেন্দ্ৰ মোদী চৰকাৰ যদি 2029 চনত কি হৈছে নৰেন্দ্ৰ মোদীৰ চৰকাৰ চলি আছে আৰু 2029 চনত যদি ভাৰতবৰ্ষত নেশ্যনেল ইমাৰ্জেন্সি লাগে তেতিয়াহ'লে ইয়াৰ কাৰ্যকালটো বৃদ্ধি পাবনে নাই বৃদ্ধি পাব নাই যদি দেশত ইমাৰ্জেন্সি চলে তেতিয়া কি হয় কাৰ্যকালটো বৃদ্ধি কৰিব পৰা যায় আমি পাই আহিছিলোঁ পঢ়ি আহিছিলোঁ যদি কি হয় যদি 2026 চনত যদি 2026 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো চৰকাৰ হয় এই চৰকাৰে যদি আস্থা হেৰুৱায় যদি তেওঁৰ যিটো মিত্ৰজোঁট আছে সেই মিত্ৰজোঁটে তেওঁৰ লগত যদি নাথাকো বুলি ওলাই আহে তেতিয়া কি হ'ব ভংগ হ'ব নাই ভংগ হ'ব নাই যিটো আমাৰ লোকসভা হয় সেই লোকসভাটো ভংগ হ'ব নাই প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল শেষ হ'ব নাই যদি ওলাই আহে ওলাই যাব পাৰে নাই পাৰে এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ফিক্স 5 বছৰ কেতিয়াও নহয় চৰকাৰৰ কাৰ্যকাল 5 বছৰ যদিও ফিক্স নহয় ঠিক আছে 5 বছৰ ইয়াৰ কাৰ্যকাল হয় কিন্তু মাজতে যদি কি হয় লোকসভা যদি ভংগ হৈ যায় তেতিয়াহ'লে কি হ'ব প্ৰধানমন্ত্ৰীজনো শেষ হৈ যাব প্ৰধানমন্ত্ৰীৰ কাৰ্যকালো শেষ হৈ যাব যেতিয়ালৈকে লোকসভা ভংগ নহয় তেতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ যিটো কাৰ্যকাল হয় এই কাৰ্যকালটো চলি থাকিব অপচন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ক্লিয়াৰ হৈ গৈছে কনফিউজন নাই হেন নাই ক্লিয়াৰ হৈ গৈছে চবৰে এইটো বহুত বেছি ইজি কুৱেশ্যন ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিলে অলপ আগতে মই আপোনালোকক কৈ আহিলোঁ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ দুইটা দৃষ্টিৰ পৰা আমি প্ৰথম চাব লাগিব ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহেৰু যদি মই ইয়াত আপোনালোকক সুধি দিওঁ প্ৰথম মেইল ফিমেইল যদি আমি প্ৰথম মহিলা সোধোঁ যদি প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিলে যদি প্ৰথম মহিলাক যদি কথা সুধোঁ তেতিয়াহ'লে কি হ'ব প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিলে তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইন্দিৰা গান্ধী IG হয় নাই ইন্দিৰা গান্ধী ভাৰতবৰ্ষৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিলে তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ি যাওঁ এতিয়া প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক এই বিষয়ত পৰামৰ্শ দিয়ে এতিয়া প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি কিছুমান বিষয়ত কি কৰে পৰামৰ্শ দিয়ে এতিয়া কোনকেইটা বিষয়ত পৰামৰ্শ দিয়ে আমি চাই লওঁ ইয়াত এপইণ্টমেণ্ট অফ গভৰ্ণৰ্ছ ৰাজ্যপাল নিযুক্তিৰ ক্ষেত্ৰত কি কৰে পৰামৰ্শ দিয়ে ঠিকে আছে ডিক্লেৰেশ্যন অফ ইমাৰ্জেঞ্চি ঘোষণাৰ সময়তে কি কৰে কি কৰি দিয়ে ৰাষ্ট্ৰপতিক পৰামৰ্শ দিব পাৰে লোকসভা ভংগ কৰিবৰ কাৰণেও কি কৰিব পাৰে পৰামৰ্শ দিব পাৰে ইয়াৰ অৰ্থটো কি হৈছে ওপৰৰ সকলোবিলাকৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীয়ে কি কৰে পৰামৰ্শ প্ৰদান কৰে এই গোটেইখিনি বিষয়ত পৰামৰ্শ প্ৰদান কৰে এতিয়া আমি ভাৰতবৰ্ষৰ সংবিধানখনত আমি পাই আহিছিলোঁ যে ভাৰতবৰ্ষৰ যিজন ৰাষ্ট্ৰপতি থাকিব সেই ৰাষ্ট্ৰপতিজনে কি কৰিব
ৰাষ্ট্ৰপতি জনক কি কৰিব প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত যিটো মন্ত্ৰী পৰিষদ থাকিব তেওঁলোকে পৰামৰ্শ দিব আৰু তেওঁলোকৰ পৰামৰ্শ মতে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে কি কৰে তেওঁৰ যিটো কাৰ্য হয় এই কাৰ্য সম্পাদন কৰে এই কথা আমি বহুতবাৰ আলোচনা কৰি আহিছো বহুত ধুনীয়াকৈ আমি আলোচনা কৰি আহিছো আপোনালোকৰ নিশ্চয় মনত আছে চাগে এটা চাওক মন্ত্ৰী পৰিষদ সামূহিকভাৱে দায়বদ্ধ ইয়াত কি কৈছে দ্য কাউন্সিল অফ মিনিষ্টাৰ ইজ কালেক্টিভলি ৰেছপনচিবল টু কাৰ ওচৰত ৰেছপনচিবল হয় আমাৰ যিটো মন্ত্ৰী পৰিষদ হয় এই মন্ত্ৰী পৰিষদ কাৰ ওচৰত দায়বদ্ধ হয় কাৰ ওচৰত দায়বদ্ধ হয় মন্ত্ৰী পৰিষদ কাৰ ওচৰত দায়বদ্ধ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব প্ৰেছিডেণ্ট ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি নে লোকসভাৰ ওচৰত দায়বদ্ধ হ'ব ৰাজ্যসভাৰ ওচৰত দায়বদ্ধ হ'ব নে সুপ্ৰিম কোৰ্টৰ ওচৰত দায়বদ্ধ হ'ব আমাৰ যিটো মন্ত্ৰী পৰিষদ হয় এই মন্ত্ৰী পৰিষদটো কাৰ ওচৰত দায়বদ্ধ হ'ব কাৰ ওচৰত দায়বদ্ধ হ'ব যিটো আমাৰ মন্ত্ৰী পৰিষদ হয় এই মন্ত্ৰী পৰিষদ সদায় লোকসভাৰ ওচৰত দায়বদ্ধ হয় আৰু প্ৰধানমন্ত্ৰীজন সদায় লোকসভাৰ নেতা হয় ঠিক আছে এইখিনি কথা আমি মনত ৰাখিব লাগিব বহুত বেছি গুৰুত্বপূৰ্ণ হয় এতিয়া চাওক ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি নিৰ্বাচিত হয় কেনেকৈ কোনে উপৰাষ্ট্ৰপতি নিৰ্বাচন কৰে ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কে আমি আলোচনা কৰি আহিলোঁ এতিয়া উপৰাষ্ট্ৰপতি যিটো নিৰ্বাচন হয় এই উপৰাষ্ট্ৰপতি নিৰ্বাচন কেনেকৈ কৰা হয় বা কোনে কৰে এতিয়া চাওক মেম্বাৰ অফ লোকসভা অনলি অকল লোকসভাৰ অনলি বুলি কৈছে অনলি বুলি কোৱাৰ লগে লগে আমি কাটি দিবই পাৰোঁ হয় নাই অনলি ইয়াত কি কৈছে মেম্বাৰ অফ ৰাজ্যসভা অনলি বুলি কৈছে কেৱল পাৰিব জানো ৰাজ্যসভাৰ সদস্যই নোৱাৰে তাৰপাছত এন ইলেক্টৰেল কলেজ বোথ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট এটা ইলেক্টৰেল কলেজ গঠন কৰা হ'ব আৰু সেই ইলেক্টৰেল কলেজত কোন কোন থাকিব হাউচৰ অৰ্থাৎ বোথ হাউচ মানে লোকসভা আৰু ৰাজ্যসভাৰ সকলো সদস্য লোকসভা আৰু ৰাজ্যসভাৰ সকলো সদস্য ঠিক আছে ইয়াত ইলেক্টেড আৰু নমিনেটেড গোটেইখিনি সদস্য সোমাই যাব নিৰ্বাচিত সদস্যও থাকিব মনোনীত সদস্যও থাকিব ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি হ'ব মনত থাকি যাব নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ এতিয়া নেক্সট কুৱেশ্যনটো আমি চাই লওঁ ইয়াত কিহৰ কথা সুধিছে যে উপৰাষ্ট্ৰপতিগৰাকীয়ে নিম্নোক্ত বিষয়সমূহৰ পদমৰ্যাদাৰ অধ্যক্ষ হিচাপে বা এক্স অফিচিয়েল চেয়াৰমেন হিচাপে কাম কৰে এতিয়া আমাৰ যিজন ভাইচ প্ৰেছিডেণ্ট হয় এই ভাইচ প্ৰেছিডেণ্টজন এক্স অফিচিয়েল চেয়াৰমেন অফ ক'ৰ হয় এইটো কুৱেশ্যনটো এডিআৰই পৰীক্ষাত আহিছে বহুতবাৰ আহিছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব তেওঁ এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা হ'ব ভাৰতবৰ্ষৰ যিজন উপৰাষ্ট্ৰপতি হ'ব সেই উপৰাষ্ট্ৰপতিজন এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা হ'ব আৰু এটা কথা মনত ৰাখিব যদি ইম্পিচমেণ্ট আমি পাই আহিছিলোঁ মহা অভিযোগ এই মহা অভিযোগটো যদি আনিব লগা হয় উপৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত তেতিয়াহ'লে কেৱল ক'ত আনিব পাৰি উপৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত যদি মহা অভিযোগ আনিব লগা হয় তেতিয়াহ'লে কেৱল ৰাজ্যসভাতে আনিব পৰা যায় কেৱল ৰাজ্যসভাত আনিব পৰা যায় লোকসভাত আনিব পৰা নাযায় ঠিক আছে এইটো কথা আমি মনত ৰাখিব লাগিব মহা অভিযোগ ইম্পিচমেণ্ট যদি আনিব লগা হয় এটা উপৰাষ্ট্ৰপতি হ'বৰ কাৰণে ন্যূনতম বয়স কিমান হ'ব লাগিব এজন ব্যক্তি কিমান বছৰ হোৱাৰ পিছত তেওঁ কি হ'ব পাৰিব উপৰাষ্ট্ৰপতি হ'ব পাৰিব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে উপৰাষ্ট্ৰপতি হ'বৰ কাৰণে ন্যূনতম যিটো বয়স হয় এই বয়স কিমান হয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 35 হ'ব 35 বছৰ হোৱা এজন ব্যক্তি কি হ'ব পাৰিব ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি হ'ব পাৰিব নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ এতিয়া কোনটো আৰ্টিকলে উপৰাষ্ট্ৰপতি কাৰ্যালয় পৰিচালনা কৰে কোনটো আৰ্টিকলত এই কথা উল্লেখ কৰা আছে কোনটো আৰ্টিকল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আৰ্টিকল 66 নম্বৰ যিটো আৰ্টিকল হয় সেই আৰ্টিকল ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ এতিয়া ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি কোনে শপত গ্ৰহণ কৰে ভাৰতবৰ্ষৰ যিজন উপৰাষ্ট্ৰপতি হয় সেই উপৰাষ্ট্ৰপতিজনক কোনে শপত বাক্য পাঠ কৰোৱায় কোনে শপত বাক্য পাঠ কৰোৱায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে শপত বাক্য পাঠ কৰোৱায় এইটো বহুত বেছি গুৰুত্বপূৰ্ণ হয়
উপৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব পাৰে যদিহে এতিয়া ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি এজন ৰাষ্ট্ৰপতি হ'ব পাৰে যদি কি হয় যদি ডেথ অফ দ্য প্ৰেচিডেণ্ট ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ যদি মৃত্যু হয় পাৰিব তাৰপৰা ৰেজিগনেশ্যন অফ দ্য প্ৰেচিডেণ্ট যদি প্ৰেচিডেণ্টজনে ৰেজিগনেশ্যন দিছে তেতিয়াও পাৰিব বা ৰিমুভেল অফ দ্য প্ৰেচিডেণ্ট ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক যদি অপসাৰণ কৰা হয় তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অল অফ দ্য এভৱ ওপৰৰ সকলোবিলাক কাৰণত উপৰাষ্ট্ৰপতি এজনে ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব পাৰিব ঠিক আছে মনত থাকি যাব এইখিনি নিশ্চয় এইখিনি কুৱেশ্যনৰ এনচাৰ আপোনালোকৰ মনত থাকি যাব এটা উপৰাষ্ট্ৰপতিৰ যিটো কাৰ্যকাল হয় এই কাৰ্যকালটো কিমান বছৰৰ হয় 5 বছৰৰ হয় আমি সকলোৱে পঢ়ি আহিছোঁ কিন্তু ৰাজ্যসভাৰ যিটো কাৰ্যকাল হয় এই ৰাজ্যসভাৰ কাৰ্যকালটো কিন্তু 6 বছৰ ঠিক আছে সদস্যৰ কাৰ্যকালটো 6 বছৰ ৰাজ্যসভাৰ নহয় ৰাজ্যসভাটো এটা পাৰ্মানেণ্ট হাউচ হয় কিন্তু ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান হয় 6 বছৰ হয় কিন্তু 2 বছৰৰ মূৰে মূৰে প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে 1/3 মেম্বাৰ কি হৈ থাকে চেঞ্জ হৈ থাকে সেইকাৰণে এটা কি হয় পাৰ্মানেণ্ট হাউচ হৈ থাকে বা পাৰ্মানেণ্ট হাউচ হয় ভাৰতবৰ্ষৰ প্ৰথম উপৰাষ্ট্ৰপতি গৰাকীৰ নাম কি হয় সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতবৰ্ষৰ কি হয় প্ৰথমজন উপৰাষ্ট্ৰপতি হয় এতিয়া চাওক উপৰাষ্ট্ৰপতিক অপসাৰণ কৰিব পাৰি কিহৰ যোগেদি মহা অভিযোগ দাখিলৰ যোগেদি নে ৰাজ্যসভাৰ দ্বাৰা গৃহীত হোৱা আৰু লোকসভাৰ সহমত প্ৰস্তাৱৰ যোগেদি তাৰপাছত প্ৰেচিডেণ্টৰ ৰাষ্ট্ৰপতিৰ আদেশ অনুসৰি উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ অনুসৰি এতিয়া কি কৰা হয় ইয়াত চাওক যে মহা অভিযোগ যিটো হয় মহা অভিযোগ বা অভিযোগনামা বা ইম্পিচমেণ্ট যিটো হয় এই ইম্পিচমেণ্টটো কি হয় ৰিজলিউশ্যনটো পাছ হ'ব লাগিব কাৰ দ্বাৰা ৰাজ্যসভাৰ দ্বাৰা আৰু কি কৰিব লাগিব ইয়াক এগ্ৰি বা সন্মতি দিব লাগিব কোনে লোকসভা তেতিয়াহে ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতিজনক কি কৰিব পাৰি অপসাৰণ কৰিব পাৰি ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি হ'ব যিসকলে অপশ্যন বি ভাবি আছিলে বা দিছে তেওঁলোকৰ এনচাৰ শুদ্ধ হৈছে নেক্সট কুৱেশ্যন উপৰাষ্ট্ৰপতিৰ ক্ষমতা নাই কি ক্ষেত্ৰত উপৰাষ্ট্ৰপতিৰ ক্ষমতা নাই ৰাজ্যসভাৰ সভাপতিত্ব কৰা প্ৰিচাইড অভাৰ ৰাজ্যসভা এইটোতো আমি গম পাইছোঁ তেওঁ এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা হয় প্ৰয়োজন সাপেক্ষে ৰাষ্ট্ৰপতি হিচাপে কাম কৰা আমি বিভিন্ন কাৰণত ৰাষ্ট্ৰপতি হিচাপে তেওঁ কাম কৰে সেইটো কথা আমি গম পাই আহিলোঁ কাষ্ট ভোট যেতিয়া কি হয় টাই হয় বা কাষ্টিং ভোট হিচাপে তেওঁ প্ৰদান কৰিব পাৰে এইটো আমি পাইছোঁ কিন্তু তেওঁ কি কৰিব নোৱাৰিব লোকসভা ভংগ কৰাৰ অধিকাৰ উপৰাষ্ট্ৰপতিজনৰ নাথাকে ঠিক আছে এইখিনি কুৱেশ্যনৰ এনচাৰ আমি গম পাই গৈছোঁ ঠিক আছে ভাগৰ লাগিছে নেকি এতিয়া চাওক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহত কোন কোন থাকিব প্ৰেচিডেণ্ট থাকিব ভাইচ প্ৰেচিডেণ্ট থাকিব আৰু কাউন্সিল অফ মিনিষ্টাৰ্ছ থাকিব এতিয়া কাউন্সিল অফ মিনিষ্টাৰ্ছ বুলি কোৱাৰ লগে লগে ইয়াত PMও ইনক্লুড হৈ থাকে এই কথাটো আপোনালোকে মনত ৰাখিব ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ হ'ব ঠিক আছে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহত ইউনিয়ন এক্সিকিউটিভ পদ কোন কোন থাকিব বুলি ক'লে প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট আৰু ইউনিয়ন যেটো আমাৰ কাউন্সিল অফ মিনিষ্টাৰ যেটো হয় এই কাউন্সিল অফ মিনিষ্টাৰ থাকিব এই কাউন্সিল অফ মিনিষ্টাৰত কোন থাকিব ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীও ইয়াত ইনক্লুড হৈ থাকে ঠিক আছে এটো আমাৰ মনত থাকিব নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ ভাৰতবৰ্ষৰ প্ৰকৃত কাৰ্যবাহী কৰ্তৃপক্ষ নিহিত হৈ থাকে এটা ৰিয়েল এক্সিকিউটিভ বুলি কোৱাৰ লগে লগে আমি কাৰ কথা কওঁ PM ৰিয়েল এক্সিকিউটিভ কোন হয় PM আৰু PMৰ লগত যেটো কাউন্সিল অফ মিনিষ্টাৰ্ছ থাকিব এই কাউন্সিল অফ মিনিষ্টাৰ্ছ থাকিব এই কাউন্সিল অফ মিনিষ্টাৰ কি হ'ব আমাৰ ভাৰতবৰ্ষৰ প্ৰকৃত কাৰ্যবাহী হয় বা প্ৰকৃত আমাৰ কাৰ্যবাহীৰ ক্ষমতা কোনে ভোগ কৰে প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত যেটো মন্ত্ৰী পৰিষদ থাকিব তেৱে ভোগ কৰিব ঠিক আছে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো নিম্নোক্ত ৰাষ্ট্ৰপতিয়ে নিম্নোক্ত পৰামৰ্শৰ ভিত্তিত নিজৰ ক্ষমতা প্ৰয়োগ কৰে এতিয়া ৰাষ্ট্ৰপতিয়ে তেওঁৰ যেটো ক্ষমতা আছে ৰাষ্ট্ৰপতিক আমাৰ ভাৰতবৰ্ষৰ সংবিধানে যি ক্ষমতা প্ৰদান কৰিছে এই ক্ষমতাবিলাক ৰাষ্ট্ৰপতিয়ে কিহৰ যোগেদি কি কৰিব পাৰে প্ৰয়োগ কৰিব পাৰে বা কাৰ যোগেদি প্ৰয়োগ কৰিব পাৰে তেওঁ কিহৰ যোগেদি প্ৰয়োগ কৰিব পাৰে পৰামৰ্শৰ ভিত্তিত কাৰ এডভাইচৰ ওপৰত ভিত্তি কৰি কাউন্সিল অফ মিনিষ্টাৰ্ছ কাউন্সিল অফ মিনিষ্টাৰত কোন থাকে বুলি কৈছিলোঁ মই লগতে ইয়াত PMও ইনক্লুড হৈ আছে ঠিক আছে PMও ইয়াৰ ভিতৰতে আছে মই যেতিয়া কাউন্সিল অফ মিনিষ্টাৰ্ছ বুলি কৈছোঁ তেতিয়া ইয়াত আপোনালোকে মনত ৰাখিব PMও ইয়াৰ ভিতৰতে আছে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভাৰতবৰ্ষৰ আটাইতকৈ লংগেষ্ট ডেম কোনটো হয়
ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল যিটো বান্ধ হয় এই বান্ধটোৰ নাম কি হয় কোনটো বান্ধ ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল আছে ইয়াত কি হয় সুধিছে লংগেষ্টটো সুধিছে লংগেষ্ট ডেম ইন ইণ্ডিয়া ইজ কি হয় ইয়াৰ অপশ্যনত আপোনালোকৰ 4টা অপশ্যন আছে ভাংৰা নাংগল যিটো ডেম হয় এই ডেম হ'বনে হীৰাকুণ্ড ডেম হ'বনে আমলামাটি যিটো ডেম হয় এই ডেম হ'বনে ইডুকি বান্ধ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে সকলোৱে অপশ্যন বি দি আছে ইয়াৰ শুদ্ধ উত্তৰটো হীৰাকুণ্ড যিটো ডেম হয় এই হীৰাকুণ্ড ডেমেই হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ দীঘলীয়া ডেম মনত থাকিব তাৰপিছত আমি নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ি যাওঁ নেক্সট কুৱেশ্যনত কিহৰ কথা সোধা আছে চাওক এলেকাৰ ফালৰ পৰা আমাৰ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ সৰ্ববৃহৎ যিখন ৰাজ্য হয় এৰিয়া ৱাইজত আটাইতকৈ ডাঙৰ যিখন ৰাজ্য হয় এই ৰাজ্যখনৰ নাম কি হয় পপুলেশ্যন ৱাইজত এৰিয়া ৱাইজত এইখিনি কথা আমি জানিব লাগিব যে আমাৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্য আটাইতকৈ ডাঙৰ কিহৰ ক্ষেত্ৰত এৰিয়া ৱাইজত মাটিকালিৰ ভিত্তিত আমাৰ আটাইতকৈ ডাঙৰ যদি ৰাজ্যৰ কথা কওঁ তেতিয়াহ'লে কোনখন ৰাজ্য হ'ব আটাইতকৈ ডাঙৰ ৰাজ্য কিহৰ ওপৰত ভিত্তি কৰি মাটিকালি প্ৰেৰণা শৰ্মা ইয়াৰ শুদ্ধ উত্তৰ দিছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ৰাজস্থান এৰিয়া ৱাইজত কি হয় আমাৰ ৰাজস্থান হৈছে আটাইতকৈ ডাঙৰ যদি আমি পপুলেশ্যন ৱাইজত আটাইতকৈ ডাঙৰ ষ্টেট খুদো তেতিয়াহ'লে কি হ'ব কমেণ্ট কৰি জনাই দিয়ক পপুলেশ্যন ৱাইজত কি হ'ব যদি জনসংখ্যাৰ ওপৰত ভিত্তি কৰি আমি ৰাজ্য আটাইতকৈ ডাঙৰ ৰাজ্যৰ কথা কওঁ তেতিয়াহ'লে কোনখন ৰাজ্য আটাইতকৈ ডাঙৰ হ'ব কোনখন হ'ব যিখন ৰাজ্যৰ আটাইতকৈ বেছি লোকসভাৰ চিট আছে মানে লোকসভাৰ চিট ক'ত বেছি আছিলে লোকসভাৰ চিট ক'ত বেছি আছিলে ক'ত হ'ব ইউ পি উত্তৰ প্ৰদেশ যোগী আদিত্যনাথৰ যিখন ৰাজ্য হয় এই ৰাজ্যত আটাইতকৈ বেছি পপুলেশ্যন আছে এই কথা এনেকৈ আমি জানিব লাগিব সেইখিনি কথা আমি মনত ৰাখিব লাগিব বহুত বেছি গুৰুত্বপূৰ্ণ হয় এই কুৱেশ্যনটো ইয়াত আছে জনসংখ্যাৰ হিচাপত ভাৰতবৰ্ষৰ কোনখন ৰাজ্য সৰ্ববৃহৎ হয় আটাইতকৈ বৃহৎ এৰিয়া কিহৰ ক্ষেত্ৰত জনসংখ্যাৰ হিচাপত হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন টাৰ্মছ অফ পপুলেশ্যন ৱাইজত আটাইতকৈ ডাঙৰ কোনখন হয় এইটো আমি সকলোৱে জানো বা অলৰেডি আমি আলোচনা কৰি আহিলোঁ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব উত্তৰ প্ৰদেশ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাজ্য হয় কিহৰ ভিত্তিত জনসংখ্যাৰ ওপৰত ভিত্তি কৰি মনত থাকি যাব তাৰপিছত আমি নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ি যাওঁ নেক্সট কুৱেশ্যনটো হৈছে আমাৰ এটা ক্ষেত্ৰফলৰ ফালৰ পৰা অৰ্থাৎ আমাৰ এৰিয়া ৱাইজত আটাইতকৈ সৰু যিখন ৰাজ্য হয় এই ৰাজ্যখনৰ নাম কি হয় আমাৰ ভাৰতবৰ্ষৰ এনেকুৱা এখন ৰাজ্য আছে যিখন আটাইতকৈ সৰু হয় কিহৰ ওপৰত ভিত্তি কৰি ইয়াৰ মাটিকালিৰ ওপৰত ভিত্তি কৰি আটাইতকৈ সৰু বা ইয়াৰ ক্ষেত্ৰফলৰ ওপৰত ভিত্তি কৰি আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি হয় কোনখন ৰাজ্য আটাইতকৈ সৰু হয় ইয়াৰ আটাইতকৈ সৰু ৰাজ্যখনেই হৈছে গোৱা ভাৰতবৰ্ষৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি হয় গোৱা এৰিয়া ৱাইজত ঠিক আছে মনত থাকি যাব এৰিয়া ৱাইজত আটাইতকৈ সৰু হৈছে কি গোৱা মনত থাকি যাব এইখিনি একদম বেছিক বস্তু হয় যিখিনি বস্তু আমি জনাটোৰ বহুত বেছি দৰকাৰ আছে এতিয়া যেতিয়া আমি বেছিক বস্তুখিনি জানিম তেতিয়াহে আমি এডভান্স লেভেলৰ কথাবিলাকো মনত ৰাখিবলৈ সহজ হ'ব ডাইৰেক্ট যদি আমি এডভান্স লেভেলৰ বস্তুখিনি যদি আমি চাওঁ তেতিয়াহ'লে আমি এই যিখিনি বস্তু হয় এইখিনি বস্তুৰ লগত সেই ডাঙৰ কথাখিনি আমি মনত ৰখাৰ ক্ষেত্ৰত বহুত বেছি প্ৰব্লেম হ'ব সেইকাৰণে আমি তলৰ পৰা একদম গুৰিৰ পৰা একদম ডাঙৰলৈকে আমি বস্তুখিনি চাব লাগিব অংকুৰ নাথে কৈছে এবি ইউবিত পালে লগ ধৰিবলৈ আহিম ঠিক আছে আহিবা আৰু আপোনালোকৰ বহুত দুৰ্ভাগ্যজনক কথা যে মোৰো ভাল লগা নাই যে আপোনালোকে ইমানে ইণ্টাৰভিউ দিবলৈ আহিছিলে কিন্তু ব্যক্তিগতভাৱে মই বহুতক লগ কৰিব বিচাৰিছিলোঁ যদিও পৰা নাই কাৰণ কেনেকুৱা ধৰণৰ হৈ যায় যে আপোনালোকে যিহেতু ভাইবাৰ এটা ফিল ল'বলৈ আহিছিলে আৰু আমাৰ অফিচত বহি আছিলে আৰু মই আহি যদি ভাইবাৰ লোহাৰ আগতে অকণমান কথা পাতিছোঁ যদিও বহুত বেছি ভালকৈ কথা পাতিব পৰা নাই কাৰণ আমাৰ ভাইবা হ'বৰ কাৰণে ভাইবাৰ কাৰণে যাব লগা হৈ গৈছিলে আৰু ভাইবাৰ সময় যি সময় পাইছিলোঁ আধা ঘণ্টা 45 মিনিট সেই সময় আপোনালোকৰ লগত কথা পাতিব পাৰিলোঁ কিন্তু নেক্সট আপোনালোকে আহিব সকলোৰ লগতে ধুনীয়াকৈ বহি ধুনীয়াকৈ গপচপ অকণমান হ'ব হয় নাই চাহ পাৰ্টি অকণমান কৰিম সকলো আহি যাব ঠিক আছে যিসকলে আহিব ইচ্ছা কৰে তেওঁলোক আহি যাব আমি ধুনীয়াকৈ কথা বতৰা পাতিম তাৰপিছত নেক্সট আমি চাই লওঁ নেক্সট কুৱেশ্যনটো হৈছে এতিয়া চাওক জনসংখ্যাৰ ক্ষেত্ৰত আটাইতকৈ সৰু ৰাজ্য কোন হয় আমি এৰিয়া ৱাইজত চালোঁ এতিয়া পপুলেশ্যন ৱাইজত আটাইতকৈ সৰু ৰাজ্য কোনখন হয় একৰ্ডিং টু পপুলেশ্যন ৱাইজত কি হয় আটাইতকৈ সৰু স্মলেষ্ট ষ্টেট অফ ইণ্ডিয়া ইন টাৰ্মছ অফ পপুলেশ্যন ইজ পপুলেশ্যনৰ অনুসৰি আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ সৰু যিখন ৰাজ্য হয় এই ৰাজ্যখনৰ নাম কি হ'ব ছিকিম হ'ব
কি হ'ব ছিকিম হ'ব পপুলেশ্যন ৱাইজত আটাইতকৈ সৰু যিখন ৰাজ্য এই ৰাজ্যখনৰ নামেই হৈছে ছিকিম তাৰপিছত আমি নেক্সট কুৱেশ্যনটো চাই লওঁ এতিয়া চাওক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত সত্যজিৎ যিখন সত্যজিৎ ৰয় হয় এই সত্যজিৎ ৰয়ে কিমানটা মুঠ নেশ্যনেল এৱাৰ্ড লাভ কৰিছে ঠিক আছে টোটেল নাম্বাৰ অফ এৱাৰ্ড ওৱান বাই কোন সত্যজিৎ ৰায় ইন নেশ্যনেল ফিল্ম এৱাৰ্ডত সত্যজিৎ ৰায়ে কিমানটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে চলচ্চিত্ৰ বঁটা কিমানটা লাভ কৰিছে বহুত বেছি বঁটা লাভ কৰিছে কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 32টা ঠিক আছে 32টা নেক্সট কুৱেশ্যনটো আমি চাই লওঁ অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন হয় অস্কাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়ৰ নাম কি হয় এই কুৱেশ্যনৰ এনচাৰটো আপোনালোকে নিশ্চয় দিব পাৰিব কেইদিনমান আগতে আমি এই কুৱেশ্যনটো আলোচনাও কৰি আহিছিলোঁ নিশ্চয় আপোনালোকৰ মনত আছে চাগে যে এই কুৱেশ্যনটোত কেইদিনমান আগতে আমি আলোচনা কৰিছিলোঁ নিশ্চয় আপোনালোকৰ মনত আছে যে অস্কাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়ৰ নাম কি হয় আমি দুদিন আগতে আমি আলোচনা কৰিছিলোঁ এই কুৱেশ্যনটো আপোনালোকৰ নিশ্চয় মোৰ মনত আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ভানু আথেইয়া যিসকলে দিছে অপশ্যন এ তেওঁলোকৰ এনচাৰ শুদ্ধ হৈছে কাৰণ আমি দুদিন আগতে আলোচনা কৰিছিলোঁ তাৰপিছত নেক্সট আমি চাই লওঁ এইটো কুৱেশ্যন এতিয়া ফিল্মফেয়াৰ বঁটাত অমিতাভ বচ্চনে শ্ৰেষ্ঠ অভিনেতাত মনোনয়ন কিমানবাৰ নমিনেশ্যন কিমানবাৰ হৈছিলে কিমানবাৰ নমিনেশ্যন তেওঁলোকে লাভ কৰিছিলে নমিনেটেড হৈ ন কিমানবাৰ হৈছিলে তেখেতে কি হৈছিলে 16 বাৰটো লাভ কৰিলে নমিনেশ্যন কিমানবাৰ লাভ কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো কিমান হ'ব পাৰে 16টাতো তেওঁ ফিল্মফেয়াৰ এৱাৰ্ড লাভো কৰিছে কিমানটা হ'ব তেখেতৰ টোটেল যদি আমি ইয়াত 16টা প্লাছ 30 কৰি দিওঁ তেতিয়াহ'লে তেওঁৰ কিমান হ'ব 46 বাৰ নমিনেশ্যন লাভ কৰিছিলে তাৰে 46 বাৰৰ কি হৈছে 16 বাৰ তেখেতে জয়ো হৈছিলে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 46 ঠিক আছে 46ৰ ভিতৰত কি 16 বাৰটো তেখেত বিজয় হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ এতিয়া কোন বছৰত বিশ্বনাথ আনন্দে ভাৰতবৰ্ষৰ প্ৰথম গ্ৰেণ্ড মাষ্টাৰ হয় ইন ৱেচ ইয়েৰ বিশ্বনাথন আনন্দ বিকাম ফাৰ্ষ্ট গ্ৰেণ্ড মাষ্টাৰ অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ ফাৰ্ষ্ট গ্ৰেণ্ড মাষ্টাৰ কেতিয়া হৈছিলে ফাৰ্ষ্ট গ্ৰেণ্ড মাষ্টাৰ বিশ্বনাথন আনন্দ কিমান চনত হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1988 চনত 1988 চনত তেখেত কি হৈছিলে ভাৰতবৰ্ষৰ প্ৰথম গ্ৰেণ্ড মাষ্টাৰ হোৱাৰ গৌৰৱ লাভ কৰিছিলে এতিয়া চাওক ভাৰতীয় যিটো গ্ৰেণ্ড পিক্স ফৰ্মুলা 1 2012ৰ উইনাৰ কোন আছিলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে কোনে জিকিছিলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন এ যিসকলে দিছে সেবাষ্টিয়ান ভেটেলে জিকিবৰ কাৰণে সক্ষম হৈছিলে অপশ্যন এ যিসকলৰ দিছে তেওঁলোকৰ এনচাৰ শুদ্ধ হৈছে নেক্সট কুৱেশ্যনটো চাই লওঁ ইয়াক চাওক if an Indian citizen is denied a public officer because কিহৰ কাৰণে his religion তেওঁৰ ধৰ্মৰ কাৰণে which of the following fundamental rights is denied to him এজন ব্যক্তি কি কৰা হৈছে তেওঁৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি পাব্লিক অফিচাৰ যিটো হয় চৰকাৰী খণ্ডৰ এজন অফিচাৰ হোৱাৰ পৰা তেওঁক বঞ্চিত কৰা হৈছে যদি এই কামটো কৰা হৈছে তেওঁৰ কোন ধৰণৰ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে তেওঁৰ কোনটো মৌলিক অধিকাৰ তেওঁৰ খৰ্ব হৈছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব কোন প্ৰকাৰৰ মৌলিক অধিকাৰ তেওঁৰ খৰ্ব হ'ল এই কথা আমি জানিব লাগিব
চাওক আমি ভাৰতবৰ্ষৰ সংবিধানে 6 প্ৰকাৰৰ মৌলিক অধিকাৰ প্ৰত্যেকজন ভাৰতবৰ্ষৰ নাগৰিকক প্ৰদান কৰিছে আৰু এই যিটো 6 প্ৰকাৰৰ মৌলিক অধিকাৰ এই মৌলিক অধিকাৰসমূহ আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হয় কাৰণ এই মৌলিক অধিকাৰ অবিহনে এজন ব্যক্তিয়ে কি কৰিব নোৱাৰে মৰ্যাদা সম্পন্নভাৱে জীৱন নিৰ্বাহ কৰিব নোৱাৰে এতিয়া আমাৰ ভাৰতবৰ্ষৰ সংবিধানত 1 নম্বৰ যিটো মৌলিক অধিকাৰ হয় সমতাৰ অধিকাৰ ৰাইট টু ইকুৱেলিটি যিটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানত ক'ত আছে 14 নম্বৰ আৰ্টিকুলৰ পৰা 18 নম্বৰ আৰ্টিকুললৈ উল্লেখ আছে এটা এই 14 নম্বৰ যিটো আৰ্টিকুল হয় এই আৰ্টিকুলত উল্লেখ কৰা আছে যে ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহৰ কি হয় আইনৰ চকুত সকলো সমান ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিক কি হয় আইনৰ চকুত সমান ইকুৱেলিটি বিফৰ ল এই কথা উল্লেখ কৰা আছে তাৰ পাছত ইয়াতে কি কৰা হৈছে 15 নম্বৰ আৰ্টিকুলত উল্লেখ কৰা হৈছে যে জাতি বৰ্ণ ধৰ্ম জন্মস্থান আদিৰ ওপৰত ভিত্তি কৰি নাগৰিকসকলৰ মাজত কোনো ধৰণৰ বৈষম্যমূলক আচৰণ কৰা নহয় এই কথা উল্লেখ কৰা আছে 16 নম্বৰ যিটো আৰ্টিকুল হয় এই 16 নম্বৰ আৰ্টিকুলতে পাব্লিক এমপ্লয়মেন্টৰ কথা কোৱা হৈছে ইকুৱেল অপৰচুনিটি ইন দা মেটাৰ অফ কি হয় ইন দা মেটাৰ অফ পাব্লিক এমপ্লয়মেন্ট ইকুৱেল অপৰচুনিটি ইন দা মেটাৰ অফ পাব্লিক এমপ্লয়মেন্ট ইয়াত জাতি বৰ্ণ ধৰ্ম আদিৰ কথা নাহে যদি ধৰ্মৰ ভিতৰত যদি যোগ্য যিজন হয় সেই যোগ্যজনক কি কৰা হয় যদি যোগ্যজনে কি কোৱালিফাইড হয় তেতিয়াহ'লে তেওঁক চাকৰি দিয়া হয় তাত কোনো ধৰণৰ ধৰ্মৰ কথা নাহে সেই কাৰণে যদি ধৰ্মৰ ওপৰত কোনো এজন ব্যক্তিয়ে চাকৰি লাভ কৰা নাই তেতিয়াহ'লে তেওঁ কি হৈছে ৰাইট টু ইকুৱেলিটি তেওঁৰ সমতাৰ অধিকাৰ যিটো হয় এই সমতাৰ অধিকাৰ আৰ্টিকুল 16 খৰ্ব হৈছে ঠিক আছে কোনটো আৰ্টিকুল খৰ্ব হৈছে আৰ্টিকুল খৰ্ব হৈছে এইটো আমি মনত ৰাখিব লাগিব তাৰপিছত নেক্সট আমি কুৱেশ্যনটো চাই লওঁ 19 নম্বৰ অনুচ্ছেদৰ অধীনত মৌলিক অধিকাৰসমূহ জৰুৰীকালীন অৱস্থাত স্থগিত ৰখা হয় যাৰ কোনটো ইমাৰ্জেঞ্চিৰ ফলত কোনটোৰ ফলত কি কৰা হয় ফাণ্ডামেণ্টেল যিবিলাক ফ্ৰীডমছ হয় ফাণ্ডামেণ্টেল ফ্ৰীডমছ যিবিলাক হয় এই ফ্ৰীডমছ আণ্ডাৰ আৰ্টিকুল নম্বৰ 19 আৰ ছাছপেণ্ড ডিউৰিং ইমাৰ্জেঞ্চি কজ বাই কোনোকুৱা ধৰণৰ ইমাৰ্জেঞ্চি হ'লে কি কৰা হয় আমাৰ যিবিলাক 19 নম্বৰ আৰ্টিকুলত থকা মৌলিক অধিকাৰসমূহ ছাছপেণ্ড কৰা হয় কোনটো ধৰণৰ এতিয়া কোৱা হৈছে যুদ্ধ বা বাহ্যিক আগ্ৰাসন ৱাৰ অৰ এক্সটাৰ্নেল এগ্ৰেশ্যনৰ কাৰণে বা ফেইলাৰ অফ কনষ্টিটিউশ্যনেল মেচিনাৰী অফ এ ষ্টেট যে কোনো এখন ৰাজ্যৰ সাংবিধানিক যিটো ব্যৱস্থা হয় এই ব্যৱস্থা বিফলতাৰ কাৰণে নে ইণ্টাৰনেল আৰ্ম ৰিভেলিয়ন যদি আমাৰ কেতিয়াবা কি হয় আভ্যন্তৰীণ অস্ত্ৰ বিদ্ৰোহ হয় তেতিয়া হ'ব নে ফাইনেন্সিয়েল ক্ৰাইচিছ অৰ্থনৈতিক সংকট এতিয়া এইটো যিটো হয় এইটো আমাৰ কিমান নম্বৰ আৰ্টিকুলৰ আণ্ডাৰত পৰে 352 নম্বৰ আৰ্টিকুলৰ জৰিয়তে নেশ্যনেল ইমাৰ্জেঞ্চিয়ে হ'ব এইটো তাৰ পাছত এইটো আমাৰ 360 নম্বৰ আৰ্টিকুলৰ যোগেদি কি হ'ব এইটো ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি হ'ব তাৰপৰা এইটো আমাৰ কিমান হ'ব 356 নম্বৰ আৰ্টিকুল অনুসৰি ষ্টেট ইমাৰ্জেঞ্চি বা প্ৰেচিডেণ্ট ৰুল হ'ব আৰু এইটো আমাৰ কি হ'ব 352 নম্বৰ আৰ্টিকুল অনুসৰি নেশ্যনেল ইমাৰ্জেঞ্চি হ'ব এতিয়া আমাৰ ইয়াত কুৱেশ্যনটো সুধিছে যে আমাৰ যিবিলাক আমাৰ স্বতন্ত্ৰতা আছে স্বাধীনতা আছে এই স্বাধীনতাসমূহ হৰবৰ কৰাৰ কথা কোৱা হৈছে আৰু ছাছপেণ্ড কৰাৰ কথা কোৱা হৈছে কোনটো আৰ্টিকুলৰ 19 নম্বৰ আৰ্টিকুলৰ এতিয়া 19 নম্বৰ আৰ্টিকুলৰ স্বাধীনতাসমূহ কোনটো কিহৰ যোগেদি কৰা হয় যদি ৱাৰ হয় আমাৰ ভাৰতবৰ্ষই যদি অন্য দেশৰ লগত যুদ্ধত লিপ্ত হ'ব লগা হয় বা অন্য কোনো এখন দেশে আমাৰ ভাৰতবৰ্ষক যদি আগ্ৰাসন চলায় তেতিয়াহ'লে আমাৰ এই যিবিলাক ফ্ৰীডম আছে এই ফ্ৰীডমসমূহ ছাছপেণ্ড কৰা হয় মৌলিক অধিকাৰসমূহ ছাছপেণ্ড কৰিব পাৰি ন ইমাৰ্জেঞ্চিৰ সময়ত ক'ৰ পৰা লৈছিলোঁ এইটো কমেণ্ট কৰি জনাই দিয়কচোন মৌলিক অধিকাৰসমূহ যে ছাছপেণ্ড কৰিব পাৰি এইটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানে কোনখন দেশৰ সংবিধানৰ পৰা আমি লৈছোঁ কোনোবা এখন দেশৰ সংবিধানৰ পৰা লৈছোঁ নাই এতিয়া কোনখন দেশৰ সংবিধানৰ পৰা লৈছোঁ কমেণ্ট কৰি জনাই দিয়ক কোনখন দেশৰ সংবিধানৰ পৰা লৈছোঁ আমি পটাপট কমেণ্ট কৰক নেক্সট কুৱেশ্যনটো আমি চাই লওঁ যে অস্পৃশ্যতা বিলুপ্তি কৰা আৰু
ইয়াৰ যিটো প্ৰথা হয় এই প্ৰথা অনুসৰি যদি এই অস্পৃশ্যতা যিটো হয় এই অস্পৃশ্যতা প্ৰেক্টিচ কৰা লোকসকলক পানিছেবল অফেন্স যদি কৰা হয় বা পানিছমেণ্ট দিয়া হয় ইয়াৰ কাৰণে যদি আমাৰ ভাৰতবৰ্ষত যিটো আনটাচেবিলিটি হয় অস্পৃশ্যতা এই অস্পৃশ্যতাটো এটা আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে এটা ব্যাধি হয় বা সমাজ ব্যৱস্থাৰ কাৰণে এটা ভাল নহয় আমাৰ যিটো সমাজ ব্যৱস্থা হয় এই সমাজ ব্যৱস্থাত অস্পৃশ্যতাৰ যিটো ধাৰণা হয় এই ধাৰণাই বহুত বেছি পৰিমাণে কি কৰিছে ব্যাঘাত জন্মাই আছে হয় নাই বৰ্তমান সময়তো আমাৰ সমাজ ব্যৱস্থাত এই অস্পৃশ্যতা আমি দেখিবলৈ পোৱা যায় আৰু অস্পৃশ্যতা নিৰ্মূল কৰিবৰ কাৰণে বিভিন্ন দেশৰ পৰা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে এটা কিন্তু বৰ্তমান সময়তো আমাৰ ভাৰতবৰ্ষৰ সংবিধানত অস্পৃশ্যতা আছে কিন্তু সাংবিধানিকভাৱে অস্পৃশ্যতা বিলুপ্তিকৰণৰ কথা উল্লেখ কৰিছে এতিয়া আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো সংবিধানৰ ক'ত এই কথা উল্লেখ কৰা আছে যে অস্পৃশ্যতা বিলুপ্তি কৰিব লাগে এই কথা ক'ত উল্লেখ কৰা আছে ভাৰতবৰ্ষৰ সংবিধানৰ 17 নম্বৰ যিটো আৰ্টিকল হয় 17 নম্বৰ যিটো অনুচ্ছেদ হয় এই 17 নম্বৰ অনুচ্ছেদত কিহৰ কথা কোৱা হৈছে অস্পৃশ্যতা বিলুপ্তিকৰণৰ কথা কোৱা হৈছে ৰিমুভেল অফ আনটাচেবিলিটি ৰিমুভ কৰাৰ কথা উল্লেখ কৰা আছে ক'ত উল্লেখ কৰা আছে ভাৰতবৰ্ষৰ সংবিধানৰ 17 নম্বৰ যিটো আৰ্টিকল হয় এই 17 নম্বৰ আৰ্টিকলত উল্লেখ কৰা আছে 17 নম্বৰ আৰ্টিকলত কিহৰ কথা উল্লেখ কৰা আছে আনটাচেবিলিটি ৰিমুভ কৰাৰ কথা উল্লেখ কৰা আছে এতিয়া চাওক আমাৰ ভাৰতবৰ্ষৰ সংবিধানত আমাৰ দেশৰ নাম এনেদৰে উল্লেখ কৰা আছে আমাৰ ভাৰতবৰ্ষৰ নাম কেনেদৰে উল্লেখ কৰা আছে আমাৰ ভাৰতবৰ্ষক কেনেকুৱা ধৰণৰ নামত উল্লেখ কৰা আছে ভাৰত বুলি কোৱা হৈছে ইণ্ডিয়া হিন্দুস্তান আৰ্যৱট কেনেকৈ ধৰণে উল্লেখ কৰা আছে আমাৰ এই গোটেইখিনি ভাৰতবৰ্ষৰ নাম হয় হিন্দুস্তান বুলিও আমি ভাৰতবৰ্ষৰ কথা কওঁ আৰ্যৱট বুলিও আমি ভাৰতবৰ্ষকে কওঁ ভাৰত বুলিও আমি ভাৰতবৰ্ষকে কওঁ ইণ্ডিয়া বুলিও আমি ভাৰতবৰ্ষৰে কথা কওঁ কিন্তু আমাৰ ভাৰতবৰ্ষৰ যিটো সংবিধান হয় এই সংবিধানক কি বুলি কৈছে ভাৰতবৰ্ষক কি বুলি কৈছে ইণ্ডিয়া ডেট ইজ ভাৰত চেল বি এ ইউনিয়ন অফ ষ্টেট ভাৰতবৰ্ষ এখন কি হয় ভাৰতবৰ্ষ ইণ্ডিয়া ডেট ইজ ভাৰত ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষ চেল বি কি হয় ইউনিয়ন অফ ষ্টেট ৰাজ্যসমূহৰ সংঘ অৰ্থাৎ আমাৰ ভাৰতবৰ্ষ কি বুলি উল্লেখ কৰিছে ইণ্ডিয়া ডেট ইজ ভাৰত বুলি আমাৰ ভাৰতবৰ্ষৰ সংবিধানে উল্লেখ কৰিছে ইণ্ডিয়া ডেট ইজ কি হয় ভাৰত ইণ্ডিয়া অৰ্থাৎ কি হয় ভাৰতবৰ্ষ ইণ্ডিয়া ডেট ইজ চেল বি এ ইউনিয়ন অফ ষ্টেট ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষ এখন কি হয় ৰাজ্যসমূহৰ সংঘ এই কথা ভাৰতবৰ্ষৰ সংবিধানৰ যিটো ফাৰ্ষ্ট আৰ্টিকল হয় 1 নম্বৰ আৰ্টিকল হয় এই আৰ্টিকলতে এই কথা উল্লেখ কৰা আছে 1 নম্বৰ আৰ্টিকলতে উল্লেখ কৰা আছে ঠিক আছে গুড ইভিনিং সুমি বহুত দিনৰ মূৰত আহিছে বোলে ধন্যবাদ আহি থাকিব লাগে মাজে মাজে আহি থাকিলে চিনাকিটো থাকি যায় নহ'লে আকৌ পাহৰি যোৱা হয় এতিয়া চাওক লেটাৰ বেদিক পিৰিয়ড যিটো হয় বিকাশৰ লগতে বৈদিক ধৰ্মৰ প্ৰকৃততে কি বুলি জনা গৈছিল এতিয়া এই বৈদিক যিটো ধৰ্ম হয় এই ধৰ্মটো কি বুলি কোৱা হৈছিল প্ৰথম অৱস্থাত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে কি হ'ব পাৰে কি আছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰাহ্মণিজিম ঠিক আছে অপশ্যন বি যিসকলে দিছে তেওঁলোকৰ এনচাৰ শুদ্ধ হৈছে ব্ৰাহ্মণিজিম ইয়াৰ শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যনটো আমি চাই লওঁ যিবিলাক বৈদিক আৰ্যসকল যিবিলাক আৰ্যসকল প্ৰথমে এই অঞ্চলত বসতি স্থাপন কৰিছিল এতিয়া তেওঁলোকে ক'ত বসতি স্থাপন কৰিছিল যিবিলাক আৰ্য়ান হয় এই আৰ্যসকলে প্ৰথমে ক'ত বসতি স্থাপন কৰিছিল ক্লাছ 6ৰ কিতাপত আছে এইটো ক্লাছ 6ৰ কিতাপত এই কথা উল্লেখ কৰা আছে 7ৰ নহয় 6তে আছে 7ত নাই 6ত আছে NCERT কিতাপৰ 6ত এই কথা উল্লেখ কৰা আছে ক'ত তেওঁলোকে বসবাস কৰিছিলে বৈদিক যিবিলাক আৰ্যসকলে প্ৰথমে এই অঞ্চলত বসবাস কৰিছিলে কোনটো অঞ্চলত তেওঁলোকে বসবাস কৰিছিলে কোনটো অঞ্চলত সপ্তসিন্ধু যিটো হয় এই সপ্তসিন্ধু এৰিয়াত তেখেতসকলে বসবাস কৰিছিলে ঠিক আছে এইটো আমি মনত ৰাখিব লাগিব নেক্সট কুৱেশ্যনটো হৈছে যে সৰ্বাধিক গ্ৰহণযোগ্য যিটো মতামত অনুসৰি আৰ্যসকল প্ৰথমে ক'ৰ পৰা আহিছে বা আৰ্যসকল অৰিজিনেলি কাম ফ্ৰম ক'ৰ হয় যিবিলাক আৰ্য হয় এই আৰ্যসকল ক'ৰ হয় আচলতে আৰ্যসকল আচলতে ক'ৰ হয়
যে আমি আৰ্যসকলৰ কথা পঢ়িছোঁ বা আৰ্যসকলৰ কথা আমি গম পাইছোঁ। এতিয়া যে আৰ্যসকল যে প্ৰথমে আৰ্যসকলৰ কথা বিভিন্ন লোকসকলে বিভিন্নৰ কথা কয়, ঠিক আছে। আৰ্যসকলে বহুতে কয় তেওঁলোক কি আছিলে, ইষ্ট এছিয়াৰ আছিলে, কোনোবাই কয় চাউথ এছিয়াৰ আছিলে, কোনোবাই বেলেগ বেলেগ জেগাৰ কথা কয়। কিন্তু সৰ্বাধিক গ্ৰহণযোগ্যতা যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ যিটো চেণ্ট্ৰেল এছিয়া হয়, মধ্য এছিয়া, এই মধ্য এছিয়াৰ পৰা আৰ্যসকল আমাৰ ভাৰতবৰ্ষলৈ আহিছিলে। বা আমাৰ যিটো আৰ্যসকল হয়, এই আৰ্যসকলৰ যিটো প্ৰথম ঘৰ যদি বুলি চাওঁ, যাতে অৰিজিন যদি আমি চাওঁ, তেতিয়াহ'লে আমি চেণ্ট্ৰেল এছিয়াৰ কথাই ক'ব লাগিব। মনত থাকি যাব। নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে। এতিয়া চাওক, তলৰ কোনটো বেদ প্ৰথম সংকলন কৰা হৈছে। দ্য হুইচ অফ দ্য ফলোয়িং বেদাস কম্পাইল্ড ফাৰ্ষ্ট। কোনটো বেদ একেবাৰে কি কৰা হৈছে, ফাৰ্ষ্টত বনোৱা হৈছিলে বা ফাৰ্ষ্টত কি কৰা হৈছে, সংকলন কৰা হৈছিলে। এতিয়া ফাৰ্ষ্ট বেদটো কি হয়, বা আটাইতকৈ পুৰণি বেদ যদি কেতিয়াবা আহি যাব পাৰে, আটাইতকৈ পুৰণি যিটো বেদ হয়, এই বেদৰ নাম কি হয়, ঋগ বেদ হয়। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, ঋগ বেদ হ'ব। ঋগ বেদ ইয়াৰ কি হয়, শুদ্ধ উত্তৰ হ'ব। তাৰপিছত যদি আমি চাই লওঁ যিটো বৈদিক অৰ্থনীতি, বৈদিক যিটো পিৰিয়ড হয়, এই বৈদিক পিৰিয়ডৰ যিটো অৰ্থনীতিৰ ভিত্তিটো কি আছিলে। দা বেদিক ইকনমি ৱাজ বেছড অন, কিহৰ ওপৰত ভিত্তি কৰি বৈদিক যিটো অৰ্থনীতি হয়, এই অৰ্থনীতিটো গঢ় লৈ উঠিছিলে, কোনটোৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিলে। এইটো আমি জানি থোৱাটো বহুত বেছি ভাল হয়, বহুত বেছি গুৰুত্বপূৰ্ণ হয়, বহুতবাৰ পৰীক্ষাত অহা আমি দেখিবলৈ পাওঁ। যিটো বৈদিক অৰ্থনীতি হয়, এই বৈদিক অৰ্থনীতিটো কিহৰ ওপৰত ভিত্তি কৰি গঠন কৰিছিলে। ইয়াত যিটো কি হয়, কৃষি, আমাৰ যিটো কৃষি আৰু যিবিলাক গৰু পালন, এই গৰু পালনৰ ওপৰত ভিত্তি কৰিয়ে গঢ় লৈ উঠিছিল বৈদিক যিটো যুগ হয়, এই যুগত। ঠিক আছে। তাৰপিছত আমি নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ি যাওঁ। এতিয়া চাওক, বৈদিক সমাজৰ 4টা শ্ৰেণীত বিভাজন কৰা আমাৰ যিটো ছ'চাইটি হয়, এই ছ'চাইটিটোক কি কৰা হৈছিলে, 4টা ভাগত বা 4টা ক্লাছত ভাগ কৰা হৈছিলে। ইজ ক্লিয়াৰলি মেনশ্যন ইন, ক'ত মেনশ্যন কৰা হৈছে এই কথাটো, যে আমাৰ যিটো বৈদিক পিৰিয়ড হয়, এই বৈদিক পিৰিয়ডত কিহৰ কথা উল্লেখ কৰা আছে, যে আমাৰ সমাজত 4টা কি আছে, আমাৰ সমাজক 4টা ভাগত ভাগ কৰা হৈছে, হয়নে। কি কি 4টা ভাগ আছিলে কওকচোন। 4টা ভাগত ভাগ কৰা হৈছিলে, কি কি 4টা ভাগ আছিলে, কি কি 4টা ভাগ আছিলে, 4টা ভাগত ভাগ কৰা হৈছিলে, কি আছিলে, ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ আৰু বৈশ্য, এই 4টা ভাগত ভাগ কৰা হৈছিলে। ব্ৰাহ্মণৰ কাম কি হয়, ব্ৰাহ্মণৰ কাম পূজা পাঠ কৰা। তাৰপিছত ক্ষত্ৰিয়ৰ কাম কি কৰা, যুদ্ধ কৰা, শাসন কৰা। আৰু ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ যিসকলে হয় বেপাৰ বাণিজ্যৰ লগত, আৰু বৈশ্য যিসকল আছিলে, বৈশ্য বেপাৰ বাণিজ্য আৰু ক্ষুদ্ৰ উৎপাদনৰ লগত, এনেকুৱা ধৰণৰ 4টা ভাগত ভাগ কৰা আছিলে। এতিয়া চাওক, আমাৰ যিটো বৈদিক সমাজ ব্যৱস্থা হয়, এই সমাজ ব্যৱস্থা 4টা ভাগত ভাগ কৰা হৈছিলে। এই কথা স্পষ্টভাৱে ক'ত উল্লেখ কৰা আছে, যিটো ঋগবেদৰ পুৰুষ স্বত্ব যিটো আছে, পুৰুষ স্বত্ব যিটো কি হয়, ঋগবেদত উল্লেখ কৰা আছে। ঠিক আছে, এইটো আমি মনত ৰাখিব লাগিব, এইটো বহুত বেছি গুৰুত্বপূৰ্ণ হয়। তাৰপাছত নেক্সট কুৱেশ্যনটো, এইটো বৈদিক ঈশ্বৰৰ যিটো দুৰ্গ ভংগকাৰী আৰু যুদ্ধ দেৱতাও আছিলে, তেওঁ কোন হয়, কাৰ কথা কোৱা হৈছে এইটো। দিছ বৈদিক গড ৱাজ নন, কিহৰ কৰা হৈছে, দুৰ্গ যিবিলাক আমাৰ ফৰ্ট আছে, এই ফৰ্টবিলাকৰ ব্ৰেকাৰ অফ দ্য ফৰ্টছ, আৰু অলছ' নন এজ ৱাৰ গড বুলি কাক কোৱা হৈছিলে, ৱাৰ গড, যুদ্ধৰ ভগৱান বুলি কাক কোৱা হৈছিলে, কোনজনক কোৱা হৈছিলে, ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, কাক কোৱা হৈছিলে, ইন্দ্ৰ, দেৱতা ইন্দ্ৰক কোৱা হৈছিলে। সেই সময়ত ভগৱান দেৱতা ইন্দ্ৰক কি বুলি কোৱা হৈছিলে, ভগৱান কোৱা হৈছিলে। নেক্সট কুৱেশ্যনটো আমি চাই লওঁ। ভাৰতবৰ্ষত সাধাৰণতে ব্যাপকভাৱে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো হ'ল, ফাৰ্ষ্ট মেটেল, কিহৰ কথা কৈছে, টু বি এক্সক্লুচিভলি ইউজ বাই দ্য পিপুল ইন ইণ্ডিয়া ৱাজ, কি ব্যৱহাৰ কৰিছিলে আটাইতকৈ বেছি, কি ব্যৱহাৰ কৰিছিলে, ব্ৰঞ্জ কৰিছিলে নে, তাম কৰিছিলে নে, লোহা কৰিছিলে নে, আইৰণ কৰিছিলে।
ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব কপাৰ যিটো তাম হয় এই তামটোক বহুত বহলভাৱে ব্যৱহাৰ কৰিছিলে আৰু প্ৰথম অৱস্থাত তেওঁলোকে যিটো লোহাৰ হয় এই লোহাৰ ব্যৱহাৰটোৰ কথা গম পোৱা নাছিলে হয় নাই তেখেতে প্ৰথম অৱস্থাত লোহাৰ ব্যৱহাৰটো জনা নাছিলে পিছলৈহে তেওঁলোকে গম পাইছিলে তাৰপাছত নেক্সট আমি চাই লওঁ বিদ The Beda has been derived from the root word bid. যিটো বেদা শব্দ হয় বা বেদ শব্দ হয় এই বিদ শব্দৰ পৰা আহিছে আৰু ইয়াৰ যিটো মিনিং হয় এই মিনিংটো কি হয় যিটো আমি বেদ আমি পাই আহিছো এই বেদ শব্দটো কি হয় বিদ শব্দৰ পৰা আহিছে বিআইডি বিদ শব্দৰ পৰা আহিছে এই বিদ শব্দৰ অৰ্থটো কি হয় ইয়াৰ অৰ্থটো হৈছে যে বিদ শব্দ হয় এই বিদ শব্দৰ অৰ্থটো হৈছে নলেজ জ্ঞান কি হয় নলেজ অৰ্থাৎ জ্ঞানৰ কথা কোৱা হৈছে কি হয় বিদ মানে নলেজ নলেজ জ্ঞান ঠিক আছে কি হয় এইটো জ্ঞান হয় কিহৰ কথা কোৱা হৈছে জ্ঞানৰ কথা কোৱা হৈছে এইটো আমি মনত ৰাখিব লাগিব বহুত বেছি গুৰুত্বপূৰ্ণ হয় কি হয় বহুত বেছি গুৰুত্বপূৰ্ণ হয় এইটো আমি মনত ৰাখিব লাগিব তাৰপিছত নেক্সট আমি চাই লওঁ কোনে কনাৰ্ক যিটো সূৰ্য মন্দিৰ হয় কনাৰ্কৰ কি কোৱা হৈছে কনাৰ্কৰ যিটো ছান টেম্পল হয় এই ছান টেম্পলটো কনষ্ট্ৰাক্ট কৰিছিলে কনাৰ্ক যিটো ছান টেম্পল হয় এই কনাৰ্ক ছান টেম্পলটো কোনে কনষ্ট্ৰাক্ট কৰিছিলে কোনে বনাইছিলে কনাৰ্কৰ যিটো ছান টেম্পল হয় এই ছান টেম্পলটো কোনে বনাইছিলে ফটাফট কমেণ্ট কৰি জনাই দিয়ক কনাৰ্কৰ যিটো ছান টেম্পল হয় এই ছান টেম্পলটো কোনে বনাইছিলে কনাৰ্কৰ যিটো ছান টেম্পল হয় এইটো নৰসিংহদেৱে বনাইছিলে নৰসিংহদেৱ মনত থাকিব নৰসিংহদেৱ ওৱান যিজন আছিলে তেওঁৱে বনাইছিলে নৰসিংহদেৱ ওৱান তেওঁৱে কনাৰ্কৰ যিটো সূৰ্য মন্দিৰ হয় এই সূৰ্য মন্দিৰ বা ছান টেম্পল বনাইছিলে ঠিক আছে কনাৰ্কৰ ছান টেম্পল বনাইছিলে তাৰপাছত নেক্সট কুৱেশ্যনটো আমি চাই লওঁ মৃচ্ছকটিকা যে মাটিৰ গাড়ী কোনে লিখিছিলে মাটিৰ গাড়ী মৃচ্ছকটিকা কোনে লিখিছিলে এইটো লিখিছিলে শূদ্ৰকাই লিখিছিলে ঠিক আছে অপশ্যন যিসকলে চি দিছে তেওঁলোকৰ এনচাৰ শুদ্ধ আছে আৰু মঞ্জু বড়োৱে ইয়াৰ শুদ্ধ উত্তৰ দিছে প্ৰেৰণা শৰ্মা ইয়াৰ শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে নেক্সট আমি কুৱেশ্যনটো চাই লওঁ এতিয়া চাওক ভাৰত বিভাজনৰ পিছত সৰ্বাধিক হৰপ্পান নগৰ আৰু বসতিস্থল পোৱা গৈছে এতিয়া ভাৰত বিভাজন যেতিয়া হৈ গ'ল ভাৰত বিভাজনৰ পিছত আমাৰ ভাৰতবৰ্ষখন দুটা ভাগত ভাগ হৈ গৈছিলে হয়নে পৰৱৰ্তী সময়ত সেয়াকে তিনিটা খণ্ড হৈ গ'ল এতিয়া ভাৰতবৰ্ষ যেতিয়া বিভাজন হৈছিলে সেই বিভাজনৰ সময়ত নতুন এখন ৰাষ্ট্ৰ গঠন হ'ল সেই ৰাষ্ট্ৰখনৰ নাম হৈছে আমাৰ চিৰবৈৰী পাকিস্তান এই পাকিস্তানৰ যেতিয়া গঠন হ'ল পাকিস্তানৰ গঠন হোৱাৰ পিছত আমাৰ ভাৰতবৰ্ষৰ বহুত অংশ যিটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বহুত অংশ গুচি গৈছিলে কিন্তু হৰপ্পান যিটো সভ্যতা হয় এই হৰপ্পানৰ যিবিলাক নগৰ আৰু ইয়াৰ বসতি স্থলসমূহ এই বসতি স্থলসমূহ বহুত আমাৰ ভাৰতবৰ্ষতো থাকি গ'ল এতিয়া ভাৰতবৰ্ষৰ ক'ত থাকি গৈছিলে গুজৰাটত ক'ত আছিলে গুজৰাটত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত মগধৰ শেষৰ মহান শাসক কোন আছিলে লাষ্ট গ্ৰেট ৰুলিং ডাইনেষ্টি অফ মগধ ৱাজ মগধৰ যিটো শেষৰ শাসক যিটো বংশ হয় এই বংশটো কি হয় কোনটো আছিলে মগধৰ শেষৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব কনভা অপশ্যন বি যিসকলে দিছে তেওঁলোকৰ এনচাৰ শুদ্ধ হৈছে কনভাটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে মগধ শাসনৰ বা মগধ শাসন বংশৰ যিটো একদম শক্তিশালী যিটো হয় এই শক্তিশালীটো আছিলে কানভা লাষ্ট এতিয়া নেক্সট কুৱেশ্যনটো হৈছে কনিষ্কৰ এটা যুগৰ সৈতে জড়িত যিটোক নামেৰে জনা যায় এতিয়া কনিষ্ক যিটো নাম হয় এই কনিষ্কটো এছ'চিয়েটেড উইথ এন এৰা হুইচ
ইজ নন এজ কি নামেৰে জনা যায় কনিষ্ক এটা যুগৰ লগত জড়িত হয় এই যুগটো কি বুলি জনা যায় কনিষ্ক এটা যুগৰ লগত জড়িত হয় এই যুগটোক আমি কি বুলি জানো কি বুলি জানো কনিষ্ক এটা যুগৰ লগত জড়িত হয় এতিয়া সেই যুগটোক আমি কি বুলি কি হয় চাকা এৰা অপশ্যন চি যিসকলে দিছে তেওঁলোকৰ এনচাৰ শুদ্ধ হৈছে নেক্সট কুৱেশ্যনটো আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক আৰু আজিৰ শেষৰটো কুৱেশ্যন হৈছে কি হয় ইয়াত চাওক গুপ্ত শাসকসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ যোনজন শাসক হয় বিজয়ী হয় এই সৰ্বশ্ৰেষ্ঠ ৰুলাৰজন কোন হয় আপোনালোকে কমেণ্ট কৰি জনাই দিব এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক হিচাপে এটা কুৱেশ্যন মই এৰি থৈ দিছোঁ এইটো কুৱেশ্যনৰ এনচাৰ আপোনালোকে দিব ঠিক আছে এই কুৱেশ্যন আপোনালোকৰ কাৰণে হোমৱৰ্ক হিচাপে মই দিলোঁ যদি আপোনালোকে এতিয়ালৈকে আমাৰ যিটো এডিআৰই কোৰ্চ হয় এই কোৰ্চটোত অহা নাই তেতিয়াহ'লে আহি ল'ব পাৰিব এতিয়াও আমাৰ কোৰ্চটো চলি আছে যদি আপোনালোকৰ কিবা বিশেষ অফাৰ লাগে তেতিয়াহ'লে এই কোৰ্চটোত অফাৰ এটাৰ ব্যৱস্থা কৰা হৈছে যদি আপোনালোকক অফাৰো লাগে প্ৰাইচ বেছি হৈ আছে বুলি বহুতে কৈ আছে যদি আপোনালোকক অফাৰ লাগে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব আমাৰ যিটো অফিচিয়েল নাম্বাৰ হয় এই অফিচিয়েল নাম্বাৰটো 8638187142 এই নাম্বাৰত আপোনালোকে এবাৰ কল কৰিব নহ'লে হোৱাটছএপ কৰিব তেতিয়া আপোনালোকে ইয়াৰ এই কোৰ্চত থকা যি বিশেষ অফাৰ এটা কুপন কোড এটা লাভ কৰিব এই কুপন কোডটো লাভ কৰাৰ পিছত আপোনালোকে এই কোৰ্চটোত জইন হৈ ল'ব পাৰিব ঠিক আছে আপোনালোকে সকলোৱে ইমান ধুনীয়াকৈ ক্লাছত সহযোগ কৰাৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ নেক্সট ক্লাছত আমি আকৌ এবাৰ লগ পাম অহাকালিলৈ আপোনালোকে সকলোৱে আকৌ আহিব আকৌ পঢ়িব লাগিব কাৰণ আমি যেতিয়ালৈকে সফল নহ'ম তেতিয়ালৈকে আমি পঢ়ি থাকিম লাচিতৰ দেশৰ মানুহ হয় নহয় সেইকাৰণে আমি সফল নোহোৱালৈকে আমি পঢ়ি থাকিম সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ জয় আই অসম